যিহেতু আমাৰ হৈতে কেইগৰাকীমান ভাওনা কৰা শিল্পী উপস্থিত আছে আৰু ভাওনা বুলি ক'লে আমাৰ আচলতে অসমীয়া সংস্কৃতিৰ এটা আবেগ হয় অস্তিত্ব আমাৰ অসমীয়া সংস্কৃতিৰ এটা অবিচ্ছেদ্য অংগ হৈছে ভাওনা মহাপুৰুষীয়া নাট বুলি যাক কোৱা হয় আৰু এই ভাওনা জগতখন আচলতে পুৰুষৰ দুৰ্দান্ত চৰিত্ৰ অভিনয় কৰা কেইগৰাকীমান মাতৃ উপস্থিত আছে আমি তেওঁলোকৰ পৰা অকণমান ভাওনাৰ অভিনয় চাব বিচাৰিছোঁ মোৰ সৈতে আছে প্ৰথমতে মীনাক্ষী দত্ত বাইদেউ আমি বাইদেউৰ পৰা কিবা এটা চাব বিচাৰিছোঁ ভাওনাৰ প্ৰথমতে মই এনিভাৰ 24 লৈ মোৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ আমাক এনেকৈ নিমন্ত্ৰণ কৰি সকলোকে একলগ হোৱাৰ এটা সুযোগ দিলে ঠিক আছে তেতিয়াহ'লে ভাওনাৰ বচনটোকে মাতো দাদা কিয় শুনো এনে অশুভন বাক্য তোমাৰ মুখত খোৱা যদি বনবাসী হব বিকুদৰ আপত্তি নকৰো অলপ কিন্তু দাদা যুৱক নন্দিনী পাঞ্চালীৰ মুক্তকে কি মুক্ত হৈ ৰব চিৰদিন ৰখা তলে যাব নেকি বিকুদৰৰ প্ৰতিজ্ঞাত মূৰ্খ দুৰ্যোধনে আমাৰ পাঁচ ভাইক পাঁচখন গাঁও নিদিলে কিন্তু সেই খুত পুত্ৰ কৰ্ণক সজাচিতে অংগদেশ কৰিলে প্ৰদান পাপী দুখাখানে প্ৰকাশ্য কুৰুসভাত পাঞ্চালীক অপমানিত কৰিছিল পঞ্চপাণ্ডৱক মূৰ্খ দুৰ্যোধনে নিজৰ বাহুৰু দেখুৱাই পাঞ্চালীক বহিবলৈ মাতিছিল মনত পৰিলে সেই কথা দাদা তপ্ত শুনি প্ৰবাহিত হয় বিকুদৰে বিচাৰে দুখাখনৰ বুকুৰ ৰক্ত আৰু বিচাৰে দুৰ্যোধনৰ খুব ধুনীয়া আচলতে দুৰ্দান্ত অভিনয় কি বুলি ক'ম আচলতে কিন্তু এগৰাকী মাতৃ বা এগৰাকী মহিলা হৈ পুৰুষৰ চৰিত্ৰ কৰাটো বৰ আচলতে টান হয় আৰু আপুনি ইমান ধুনীয়াকৈ কৰিছে হয় আৰু মই একেবাৰতে একদম দেৰি নকৰি মই চিধাই আমাৰ অসুৰৰ কাষলৈ যাব বিচাৰিছোঁ আমাৰ সৈতে অসুৰ উপস্থিত আছে গতিকে একদম ডাইৰেক্ট আমাৰ অসুৰে এতিয়া কিবা এটা ধন্যবাদ উঠি ল'লে ভাল হ'ব নেকি বাৰু অসুৰ লাগে নে নালাগে নাজানো কিন্তু যেতিয়াই ভাওনা কৰিছোঁ অসুৰৰ চৰিত্ৰটোহে পাইছোঁ কৰিবলৈ গতিকে অকণমান কৰিবলৈ প্ৰয়াস কৰিছোঁ অসুৰৰ ৰজা শালবৰ ৰজা প্ৰতিশোধ প্ৰতিহিংসাৰ অগণীয় ৰজালে মোৰ হৃদয়ত লিখা আছে সেই নীলজ ৰাখাল কৃষ্ণৰ নাম কৃষ্ণৰ বাবে পালো সিদিনা ভীষণ অপমান ধন্যবাদ আচলতে মই মানে মুখৰ মাত সৰি যোৱা এটা অৱস্থা আহি পৰিছে মোৰ আৰু মোৰ এই গাৰ নোম ডাল হৈ পৰিছে আৰু ইমান উদাত্ত কণ্ঠ ইমান দুৰ্দান্ত অভিনয় আচলতে স্ক্ৰীণত যেতিয়া এগৰাকী শান্ত মহিলাৰ বা এগৰাকী শান্ত কেতিয়াবা অকণমান অশান্তও দেখিবলৈ পোৱা যায় কিন্তু ইমান বেছি দুৰ্দান্ত ইমান বেছি আচলতে উদাত্ত কণ্ঠ মানে মই আচলতে নিজে নিৰ্বাক হৈ পৰিছোঁ কিন্তু পোনে পোনে যাব বিচাৰিছোঁ দক্ষ ৰাজৰ ওচৰলৈ ভাওনা আচলতে সৰুৰে পৰা বহুতেই কৰিছোঁ যেতিয়া মহিলাৰ প্ৰৱেশ নিষেধ আছিলে নামঘৰত তেতিয়াও মই এটা আচলতে চৰিত্ৰত অভিনয় কৰিছিলোঁ তেতিয়া মানে সৰুতে আৰু সেয়া আৰম্ভণি আৰু আমাৰ ঘৰত এটা ভাওনা আৰু নাটকৰ পৰিৱেশ আছিলে সৰুৰে পৰা মোৰ দেউতাই নাটক লিখে পৰিচালনা কৰে অভিনয় কৰে মোৰ পেহী খুব ভাল অভিনেত্ৰী আছিলে তাৰপিছত খুৰাহঁতে ভাওনাত অভিনয় কৰে গতিকে আচলতে তেজত থকা নিচিনাই অনুভৱ কৰোঁ আৰু ভাওনা বুলি ক'লে গায়ন বায়নৰ পৰা আদি কৰি আমাৰ বোলবিলাকো মানে প্ৰায় মুখস্থ গতিকে সেই পৰিৱেশটো যেতিয়া পাইছিলোঁ ভাওনা বুলি ক'লে আমি এনেই উতনোৱা হৈয়ে যাওঁ গতিকে ইয়াত আমি কেইগৰাকীমান মহিলা লগ হৈ পেলাই আমি ভাবিলোঁ যে ভাওনা এখন কৰা যাওক তেনেকৈ কৰোঁতে এতিয়ালৈকে গুৱাহাটীৰ মাজমজিয়াতে 5-6খনমান কৰিলোঁ শেহতীয়াভাৱে এখন কৰিলোঁ দক্ষ যজ্ঞত দক্ষৰ ভাও দিছিলে ভাওটো ভালকৈ ভাবি উলিয়াইছিলে কাৰণ এইটোহে মাত
মই অকণমান কৰিলেই মতা মানুহৰ মাতৰ নিচিনা হৈ যায় আৰু মোৰ ভাল লগা কথাটো হ'ল কি মেকআপ যেতিয়া কৰিছিলে মেকআপ কৰাৰ পিছত মোক মতা নে মাইকী চিনিয়ে নাপালে মানুহে পূজাৰ সময়ত কৰিছিলোঁ তাকে মোৰো তেনেকুৱা হৈছিলে পূজাৰ সময়ত মানে এখন ভাওনা কৰিলোঁ তাত দক্ষ ৰজাৰ ভাও দিছিলোঁ এজন মানুহে আহি খুব চেলফি উঠিলে লাষ্টত কৈছে আপুনি মতা নে মাইকী মই গমেই নাপালোঁ তাৰপিছত মোৰ ভাল লাগিছে তাৰমানে হেৰি কৈছোঁ যদিও মহিলাৰ আছিলে বুলি তথাপি তেওঁ যেতিয়া ধৰিব নোৱাৰিলে তাৰপিছত তেতিয়াহ'লে মই ছাকচেছ এতিয়া কথা হ'ল মই অকণ পাহৰাত ভাল বচনবোৰ পাহৰি থাকোঁ তথাপি অকণমান মাতিবলৈ চেষ্টা কৰিছোঁ ৰাইজেও আভাস পাওক নে কি কোৱা দক্ষ 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 মই তিনিওলোকৰ দক্ষ মই ব্ৰহ্মাৰ নন্দন প্ৰজাপতি বুলি মোক জানে সৰ্বজন পশুপতি শিৱে হয় মূৰ আগে তৰু তৃণবন লগতে ইয়াৰ মানে ভাল লগা কথা এটা কওঁ গোটেই নাটখন মুখস্থ কৰিলোঁ গোটেই বচন মোৰেই বেছি ৩৬ থেৱা আছিলে থেৱা বুলি কওঁ তোমালোকে জানানে নাই নাজানো কুট বা থেৱা বুলি কয় ৩৬ থেৱা মনত ৰখাটো সম্ভৱ নহয় আৰু আখৰ আৰু সময় কম তাৰ মাজতে কি কৰিলোঁ জানা পাহৰিলোঁ পাহৰি ইমানেই মোচন দিলোঁ মোৰ কো আৰ্টিষ্টে পাহৰি থাকিলে এতিয়া আছিলে কি আচলতে সেইবোৰ ভাল লগা কথা কেতিয়াবা ইয়াৰ দৰ্শককো নিশ্চয় ভাওনাৰ সোৱাদ দিবলৈ আমি সক্ষম হ'ম আমি আকৌ লগ হ'ম গোটেইকেইগৰাকী মাতৃ আকৌ মহিলাৰ ভাওনা কৰিম কৰি সকলোকে দেখুৱাম ধন্যবাদ এতিয়া মই পুনৰ আহিব বিচাৰিছোঁ অস্ত্ৰৰ পৰা ওচৰলৈ প্ৰতিগৰাকী দৰ্শকে নিশ্চয়কৈ দেখিছে তেওঁলোকে আচলতে কেইবাগৰাকীও কি বুলি ক'ম আচলতে ৰিয়েল লাইফৰ কথা বাৰু নকওঁ কিন্তু ৰিয়েল লাইফত কেইবাখনো সংসাৰ তেওঁলোকে পাতিবলৈ সক্ষম হৈছে গতিকে সেই সংসাৰখনৰ যি আচলতে স্বামী কেইবাজনো স্বামী আছে আপোনালোকৰ কেইবাজনো আচলতে সন্তান আছে কেইবাজনো সেই তেওঁলোকৰ বিষয়ে অকণমান কওকচোন অভিজ্ঞতা বা অনুভৱ কিবা ৰিয়েল লাইফৰ স্বামী আৰু সন্তানটো অসংখ্য এতিয়া মানে গুৱাহাটীত যিফালে শিলগুটি দলিয়াওঁ সেইফালে মোৰ কোনোবা এজন স্বামী ওলাব কোনোবা সন্তান ওলাব যিমান আছে নীলাবাই কৈছে আমাৰ বয়সতকৈও ডাঙৰ বয়সৰ সন্তানো আমি পাইছোঁ বহুত খুবেই ভাল লগা অভিজ্ঞতা কাৰণ মই এতিয়া সেইকাৰণে সেই মোৰ এজন নহয় এজন স্বামী ক'ৰবাত পামেই য'তেই যাওঁ সেই ভালে আছেনে বুলিহে মোৰ মানুহজনী আহিলে বুলিহে চবে কয় দেই জানেই চবে আৰু সন্তানটোতো অসংখ্য তাৰ ভিতৰতে আকৌ বেছিভাগ মোৰ অনুভৱটো কি আকৌ মইতো বেছিভাগ মানে নিগেটিভ কেৰেক্টাৰেই কৰিছোঁ গতিকে মোৰ সন্তানসকলো তেনেকুৱাই হয় আৰু নিগেটিভ কেৰেক্টাৰ গতিকে গুণ্ডাগুণ্ডি বুলিয়ে জানে আৰু বেছিভাগ এতিয়া অলপতে চলি থকা দুখন ধাৰাবাহিকতহে মই যি অকণমান ভদ্ৰ ভাল অমায়িক গাঁৱলীয়া হৈছোঁ আৰু এইখিনিতে এটা ইণ্টাৰেষ্টিং কথা এতিয়া যিখন মোৰ ধাৰাবাহিক চলি আছে বাউলী ফাগুন বুলি তাত মই নিজৰ কিতাপটো নিজেই বাৰু ৰূপসজ্জাটো কৰি লৈছোঁ মস্ত এটা ডাঙৰ সেন্দুৰৰ ফুট আৰু এই গোটেই ইমানৰ পৰা ইমানলৈকে সেন্দুৰ লৈ পেলাই যিহেতু গাঁৱলীয়া মানুহ এগৰাকী চৰিত্ৰ এটা কৰিছোঁ এতিয়া মানুহৰ মাজত প্ৰচাৰ হৈ গৈছে বহুতেই মোক মানে একদম ঘুকুত গাঁৱৰ পৰা অহা এগৰাকী মহিলা বুলিয়েই জানে আৰু যথেষ্ট বয়সস্থ বুলিয়ে জানে এগৰাকীয়ে বেট মাৰিছে অলপতে মোৰ ঘৰৰ ওচৰৰ এগৰাকীৰ লগত বেট মাৰিছে যে এগৰাকী বহুত ভিতৰৰ গাঁৱৰ পৰা অহা অভিনয় ভাল কৰে কিন্তু খুব গাঁৱলীয়া মানুহগৰাকী তো গতিকে তেওঁলোকে যদি মোক এইটোৰ ওপৰত দেখে চাগে হাৰ্টফেল চাৰ্টফেলো কৰিব পাৰে গতিকে এনেকৈ আমি ৰূপ সলাই থাকোঁ আৰু এই হাজবেণ্ডৰ ক্ষেত্ৰত মই এটা অভিজ্ঞতা কওঁ বহুত বছৰ আগতে যেতিয়া আমাৰ ৰিয়েল লাইফত যিহেতু সংসাৰ হয় হাজবেণ্ডৰ লগত একেলগে কেতিয়াবা বিচনাত শুই পেলাই আমি কথা পতা তেনেকুৱা চিনো থাকে মোৰ ৰিয়েল লাইফৰ স্বামীৰ কলিগ এগৰাকীয়ে তেওঁক কয় হেই মোৰ হাজবেণ্ডৰ নাম হ'ল পৃথ্বীৰাজ হে পৃথ্বী তোমাৰ মানুহগৰাকী এনেকৈ অভিনয় কৰিছে তেনেকৈ তেতিয়া তেওঁ কয় কাৰণ মোৰ লগততো আহে আমাৰ শ্বুটিঙত প্ৰায় আগতে আহে মোক থ'বলৈ নিবলৈ আহে তেতিয়া কয় বাইদেউ আপুনি সেইটো চিন্তাই নকৰিব সেই যে মানুহ দুজনক দেখিছে গিৰিয়েক ঘৈণীয়েক হালক আপোনালোকে স্ক্ৰীণত দেখিছে তাত চাৰিওফালে অতি কমে 10-12জন মানুহ থিয় হৈ থাকে গতিকে সেইটো চিন্তা কৰিবলগীয়া একো কথা নাই এনেকুৱা হৈ গৈছে কাৰণ আমিহে গম পাওঁ আমি কেনেকুৱা পৰিৱেশত আমি কাম কৰোঁ চাৰিওফালে অসংখ্য মানুহৰ মাজত
তাৰ মাজতে সুহাগৰাটো হৈ যায় বহুতৰ বিয়াও হৈ যায় কিন্তু তাত পৰিৱেশটো কেনেকুৱা হয় কেমেৰাৰ আঁৰত কি থাকে সেইখিনি বাহিৰৰ মানুহে যিহেতু নেদেখে গতিকে গম নাপায় বহুতৰ মাজত তেনেকুৱা ধৰণৰ ভুল ধাৰণাও থাকে আজিকালি অৱশ্যে বহুতে বুজি পোৱা হৈছে সেইটো এটা কাৰণ হৈছে কি বহুতে ৰীল বনায় ন আমাৰ অভিনেতা অভিনেত্ৰী প্ৰায়খিনিয়ে শ্বুটিং চলি থকাৰ মাজতে ৰীল বনায় আৰু তাত যি শ্বুটিং হৈ আছে সেইখিনি দেখায় এই মাজতে এগৰাকীয়ে পৰহি দিনাখন এগৰাকী দৰ্শক ভাল লেখিকাও তেখেতে মানে তেনেকুৱা এটা ৰীলত কৈছে যে তোমালোকে আমি ধাৰাবাহিকখন খুব মনোযোগেৰে চাওঁ খুব আৱেগিক হৈ চাওঁ ইনভলভ হৈ যাওঁ তাত এই ৰিলছবিলাক তোমালোকে নিদিবা আমাৰ মানে সেই আৱেগটো ভাগি যায় এনেকৈ বুলি কৈছে গতিকে ময়ো সেইটো অনুভৱ কৰিছোঁ হয় কিন্তু কথাটো হয়তো ধাৰাবাহিকখন শেষ হৈ যোৱাৰ পিছত দিলে বেলেগ কথা কিন্তু মাজত দিলে হয়তো তেনেকুৱা ধৰণৰ হয় গতিকে মোৰ এইখিনিয়ে অভিজ্ঞতা ধন্যবাদ আৰু সকলোলৈকে ধন্যবাদ থাকিল এনি ভাৰত 24লৈকেও ধন্যবাদ থাকিল মোক এনেকৈ নিমন্ত্ৰণ কৰাৰ কাৰণে আমি সকলো মাতৃ আজি গোট খাইছোঁ ভাল লাগিলে আগলৈও লগ পাম বুলি আশা কৰিলোঁ ধন্যবাদ অশেষ ধন্যবাদ আচলতে খুব ধুনীয়াকৈ তেখেতে কথাবোৰ কৈছে মই তেওঁক যেতিয়া কথা কৈছে মই তেওঁৰ চকুলে চাই আছোঁ ইমান ধুনীয়াকৈ আপুনি কথাবোৰ কৈছে আৰু এটা প্ৰশ্নটো মই সুধিম বুলি ভাবিছিলোঁ আপুনি কৈ দিলে বাৰু যে আপোনাৰ যেতিয়া আপোনাৰ ৰিয়েল লাইফত কেইবাজনো আপোনাৰ হাজবেণ্ড আছে যিহেতু কৈছিলে আপুনি কিন্তু ৰিয়েল লাইফৰ হাজবেণ্ডৰ মাজত কেতিয়াবা প্ৰভাৱ পৰেনে এনেকুৱা আপুনি কৈয়ে দিলে বাৰু আৰু এতিয়া আপোনালোক সকলোৰে পৰিচিত এখনি মুখ নীলাক্ষী দেৱী বাইদেউ আচলতে খুব ধাৰাবাহিকৰ এগৰাকী চিনাকি মুখ বুলি ক'ব লাগিব আৰু মই আপোনাৰ পৰা জানিব বিচাৰিম আচলতে মোৰ জানিবলৈ খুব মন যায় যেতিয়া আমি টিভি চাওঁ বা চিৰিয়েলবিলাক চাওঁ আপোনালোকক দেখা পাওঁ খুব জানিবলৈ মন যায় আপোনালোকৰ ল'ৰালিৰ বিষয়ে জানিবলৈ মন যায় আচলতে কি এই যে আমি সৰুতে মনত পৰে আচলতে মই নিজেও খেলিছিলোঁ পুতলাৰ দৰা কইনা সাজি খেলা যায় সৰুতে সকলোৱে খেলে তো সেই সময়ৰ আপুনি যেতিয়া খেলিছিলে আপুনি নিশ্চয়কৈ খেলিছিলে সেই তেতিয়া আপুনি ভাবিছিল নে কেতিয়াবা যে আপুনি এগৰাকী অভিনেত্ৰী হ'ব বা সৰুকালৰ আচলতে কি অভিজ্ঞতা আপুনি ক'ব এই মুহূৰ্তত ক'ব বিচাৰিব পোনপ্ৰথমে এনি ভাৰতলৈ মই ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ চেনেলটোলৈ আৰু আজি এই সুন্দৰ মানে দেওবৰীয়া আমেজ বুলি যিটো অনুষ্ঠান আৰু ইমান ভাল লাগিছে আমি গোটেইকেইগৰাকী লগ হৈছোঁ এনেকুৱা এটা অনুষ্ঠানলৈ মানে অহাৰ সুযোগকণ দিয়াৰ বাবে মই ধন্যবাদ জনাইছোঁ আৰু এই সুযোগতে মই নিবেদিতাক স্পেচিয়েলি ধন্যবাদ জনাইছোঁ মোক মনত পেলোৱাৰ বাবে তুমি যিটো প্ৰশ্ন কৰিছা আচলতে কি হয় জানা শৈশৱত আমাক যেতিয়া কোনোবাই সোধে ঘৰলৈ যে মামা খুৰাহঁত আহে ডাঙৰ হ'লে কি হ'বা আমাৰ সেই কি হ'বাটো তাৰমানে সদায় সলনি হৈ থাকে দেই হয়নে কোনোবাই ডক্টৰ ইঞ্জিনিয়াৰ কোনোবাই ছোৱালী হ'লে মই মা হ'ম এনেকুৱা টাইপ কৈ দিয়ে নহয় মই মা হ'ম ডাঙৰ হ'লে মই আমুক হ'ম এইবিলাক আৰু ডক্টৰ ইঞ্জিনিয়াৰ আগতে কমন আছিলে আজিকালি ইমান নাই আৰু আগতে সেইটোৱেই হেৰি আছিলে গতিকে সৰুতে মানে কি মোৰ ল'ৰালিটো আচলতে মই তেজপুৰৰ গতিকে এখন সাংস্কৃতিক নগৰী তেজপুৰ তেওঁ সৰুৰে পৰাই নাটক থিয়েটাৰ মানে কি এই ধৰণৰ হেৰিবিলাকৰ মাজতে আমি ডাঙৰ হৈছোঁ মানে নাচ গান এনেকুৱা ধৰণৰ গতিকে তেজপুৰ বুলি ক'লে মানুহে জানেই কেনেকুৱা এটা পৰিৱেশ হ'ব আৰু সৰুতে মানে কি হয় মোৰ দেউতা শিক্ষক আছিলে গতিকে শিক্ষকৰ ঘৰত তাৰমানে কি হয় জানানে এটা মানে কঠোৰ মানে এটা বান্ধোন থাকে বুজিছানে কাৰণ ছাৰৰ ছোৱালী সেই বস্তুটো আমাৰ সৰুতে সোমাই দিছে মূৰত ছোৱালীয়ে চব কাম কৰিব নোৱাৰে মই ল'ৰালৈও চাব নোৱাৰোঁ এনেকুৱা বহুত কিবা কিবি আৰু গতিকে মানে শৈশৱটো কি হ'ল তুমি যিটো কৈছা খেলা ধূলা কৰিছিলোঁ পঢ়া শুনা আচলতে মই পঢ়া শুনাতহে বেছি হেৰি আছিলোঁ মানে বেছি মন মানে ভাল আছিল বুলি কয় আৰু পঢ়ি মানে অনাবৰ পঢ়ি থাকোঁ মাহঁতে কেনে গালিও পাৰিছিলে অনাবৰ কিনো পঢ়ি থাক আৰু খেলা ধূলা মানে সেই ওচৰৰ আমাৰ ল'ৰা ছোৱালীবিলাক লগ লাগি লুকা চুৰি খেলা দৰা কইনা খেলা এইবিলাকতো সৰুতে আৰু হয় আৰু এইটো আৰু হেৰি কথা এটা সৰুতে খুব দৰা কইনা খেলোঁ আমাৰ তাৰমানে তেজপুৰত মহাভৈৰৱত কি হয় শিৱৰাত্ৰিত ডাঙৰ মেলা হয় এতিয়াও হয় দেই তাত মানে সেই মাটিৰ এই গোটেই চৌকা কেৰাহী তেৰাহী এইবিলাক পায় ছেট এটা পায় মোক আৰু কি কৰে প্ৰত্যেকবাৰ মানে মই মানে মামাহঁতৰ মাজত খুব প্ৰিয় ভাগিন আৰু মোৰ ঘৰত মতা নাম ববী তে চবেই মানে কি কৰে মামাও আহি পেলাই এটা ছেট দিব ববী এইটো তোমালৈ আনিছোঁ মাহীও আনি দিব সেই অকণমানি চৌকাটো মোৰ এতিয়াও মনত পৰে মানে এনেকুৱা এটা মানে নষ্টালজিয়া হয় সেই চৌকা সেই কেৰাহী অকণমানি হাতাখন সেয়া লৈ পেলাই মানে আমি কি কৰোঁ এখন গামোচা মেখেলা এখন গামোচা চাদৰ তলত চুলি এইফালে খোপাতে তলত ইফালে কাটা হাতৰ ফ্ৰকটো দেই
দি পেলাই একদম বেয়া ভাত বনাওঁ মানে কোনোবা এটা মানে মোৰ গিৰিয়েক হ'ব হেৰা শুনাচোন আহা ভাত দিলেহি মানে মাহঁতে যে কোৱা শুনো গতিকে সেই ধৰণৰ মানে ৰন্ধা বঢ়া হেৰি কৰাৰ এই যিটো প্ৰস্তুতি বুলিয়ে ক'ম আৰু সেইটো সৰুতে আৰম্ভ হৈ গৈছিলে আৰু দ্বিতীয় কথাটো হ'ল পঢ়া শুনা খেলা ধূলাৰ লগতে মোক আকৌ দেউতাই মানে আকৌ অভিনয় কৰিবলৈ এইবিলাক মানে আমাৰ মানে বহুত দূৰৰ কথা নিদিয়ে দেউতাই নাচা চাচা আমি লুকাই লুকাই নাচিছিলোঁ মই লুকাই লুকাই মানে প্ৰগ্ৰেম কৰিব যাওঁ নিদিয়ে দেউতাই একদম মানে ঠেং ভাঙি দিব আমাৰ কাৰণ পঢ়া শুনা কৰা দেউতাই খালি দুটা বস্তু খুব দিছিলে আৰু সেই দুটাত মই যথেষ্টখিনি হেৰিও কৰিছিলোঁ মানে আগবাঢ়িও গৈছিলোঁ এটা হ'ল আবৃত্তি ডিবেটিং এইবিলাক কম্পিটিশ্যন কৰে তাতে বহুতবাৰ তেনেকৈ গ'ল্ড মেডেলো পাইছোঁ ইউনিভাৰ্চিটিত বা কটন কলেজত তে খুব সৰুতেই দেউতাই মই ক্লাছ 6ত থাকোঁতে মোক অল আছাম কম্পিটিশ্যনত দেউতাই লৈ আনে কটনলৈ গতিকে সেইবিলাকত দিব দেউতাই আবৃত্তি বক্তৃতা এইবিলাকত দিব মানে য'ত অকণমান মানে এডুকেটিভ এটা এংগল থাকে কিন্তু নাচ গান অভিনয় এইবিলাক নহ'ব শৈশৱত বুজি পাইছানে গতিকে কৈশোৰটো সেই পঢ়া শুনা আৰু মানে দেউতা ইংলিছৰ আৰু ইকনমিক্সৰ আছিলে গতিকে দেউতাৰ ওচৰতে মানে পঢ়োঁ গতিকে সেই টেন্স শিকা কিবা শিকা সেনেকৈয়ে গ'ল অভিনয় মানে সেনেকুৱা নাই আৰু গতিকে খেলা ধূলা তেতিয়া মানে ভবা নাছিলোঁ মা হ'ম কিন্তু তুমি কওঁতে মই এইটো সুযোগটো লৈ লওঁ যেতিয়া আগৰ দিনত কি আছিলে চিনেমা হলত সেই চিনেমা আহে দূৰদৰ্শন নাছিলে গতিকে আমাৰ মানে কি একমাত্ৰ হেৰিৰ মাধ্যমটো চিনেমাই হয়নে হললৈ তেতিয়া আজলি নবৌ বোৱাৰী একে মানুহ গাঁৱৰ পৰা বাছ ভাড়া কৰি আহে দেই চাবলৈ তেতিয়া আমাৰ দেউতাহঁতে মানে কি কয় হলবিলাক মেক্সিমাম দেউতাৰ ষ্টুডেণ্ট থাকে কৈ দিয়ে টিকেট কেটে আমি চাব যাওঁ সৰুতে মই যেতিয়া চিনেমা চাইছিলোঁ মা দেউতাহঁতৰ লগত মই মানে মৃদুলা বাইদেউক খুব ভাল পাইছিলোঁ মৃদুলা বাইদেউৰ মানে অভিনয় বিৰাট ভাল পাইছিলোঁ তাৰপিছত যেতিয়া ঘৰ সংসাৰ চালোঁ লগে লগে মানে বিদ্যা আণ্টিৰ মানে মই বিদ্যা আণ্টি বুলিয়ে মাতোঁ বিদ্যা আণ্টিৰ মানে যিটো গ্লেমাৰাছ লুক এটা সেইটোৰ প্ৰতি বিৰাট আকৰ্ষিত হ'লোঁ আৰু মৃদুলা বাইদেউৰ এক্টিংটো যে চাই আহি ঘৰত তাৰমানে আমাৰ সৰু ড্ৰেছিং এনে এখন আছিলে মই আকৌ নিজকে মানে সেই মৃদুলা বাইদেউ কোৱা ডাইলগ এটা আহি পেলাই আকৌ নিজকে মানে কৈ চাওঁ মানে কান্দি চাওঁ হাঁহি চাওঁ কোনো নেদেখাকৈ দেই মাহঁতে কিন্তু গম নাপায় সঁচা কথা মানে আজিহে মই এনেকৈ পাব্লিকলি কৈছোঁ আৰু তেতিয়া মানে একদম মৃদুলা বাইদেউৰ মানে কিবা হৈ যাওঁ মৃদুলা বাইদেউক চায়েই থাকিব মন যায় মানে ভিতৰৰ ক'ৰবাত লুকাই আছিলে বুজিছানে এই যে অভিনয় কৰিব মানে ওলাই অহা নাই কিন্তু কৰাৰ যিটো স্পৃহা যিটো মানে সেইটো ক'ৰবাত লুকাই আছিলে গতিকে সেইধৰণেই ল'ৰালি শৈশৱ পাৰ হ'ল কিন্তু লুকাই থাকিল ক'তো অভিনয় কৰি নাপালোঁ খালি একদম চিধাই আহি দৰং কলেজ উইক হৈছে নাটকৰ কম্পিটিশ্যন হয় আমাৰ প্ৰযোজক পৰিচালক অলকনাথ মোৰ দাদা হয় ভাইটিদা একদম ঘৰত গৈ পেলাই জবৰদস্তি ক'লে এখন ৰঞ্জিত শৰ্মাৰ প্ৰাৰ্থনাখন কৰিব লাগিব শবনম কেৰেক্টাৰটো তই সেই দেউতাই দিলে আৰু দেউতা বোলে ঘৰৰে ককায়েকে কৰিব যেতিয়া কৰ গৈ যা আৰু সেইখনেই প্ৰথম মোৰ জীৱনত নাটক দেই অভিনয় মানে সেই ষ্টেজত উঠি নাটক কৰাৰ আৰু তাৰপিছত আহি ইউনিভাৰ্চিটিত আৰু কৰিলোঁ অতনু ভূঞাৰ পৰিচালনাত আৰু হেৰিত গতিকে শৈশৱটোত মানে তুমি যেনেকৈ কৈছা হয় সেই যে কৰি মেলি কিন্তু সপোনতো ভবা নাছিলোঁ দেই একদমেই ভবা নাছিলোঁ মানে যে অভিনেত্ৰী হ'ম এদিন অভিনয় কৰি জীয়াই থাকিম তেতিয়া কি আৰু মেট্ৰিক পাছ কৰিলে হায়াৰ ছেকেণ্ডেৰী পঢ় বি এ পঢ় তাৰপৰা আৰু বিয়াৰ পিছততো বিয়াই দিয়ে আৰু আমাক আৰু এম এ পঢ় যদি পঢ় মাষ্টৰনী চাকৰি এয়াই কৰিব লাগিব তাৰমানে গতিকে চাকৰি নকৰি বা চাকৰি পায়ো কলেজৰ চাকৰি পায়ো বাদ দি পেলাই এই লাইনটোত থাকি গ'লোঁ সেইটো কাৰণে ধৰা কেতিয়াবা ভালো লাগে কেতিয়াবা অলপ দুখো লাগে কেতিয়াবা যেতিয়া অকণমান বেয়া দিন আহে তেতিয়া আকৌ ভাবোঁ চাকৰিটো কিয় নকৰিলোঁ সেনেকুৱা আহি যায় ধৰা হেৰিবিলাক কিন্তু ক'ভিডৰ সময়ততো বহুত আহিছে মানে অনুশোচনা মোৰ লগৰ ছোৱালীয়ে এতিয়া দিনটো এটা ক্লাছ কৰি 1.5 লাখ টকা পায় ইছৰাম কলেজত মই কিয় নকৰিলোঁ কিয় এৰি দিলোঁ এই ধৰণৰ হেৰিবিলাক আহে আৰু মাক হৈছোঁহে আৰু সৰুতে যে আহে ল'ৰালিত সেই মাটিৰ চৌকাত ভাত বনাই মাক হ'লোঁ তাৰপিছত এই লাইনটোত অহাৰ পিছত ধৰা প্ৰথম মানে ৰোমেণ্টিক হিৰইনেই কৰিছিলোঁ বাৰু তাৰপিছত তেনেকৈ আহি আৰু এতিয়া বয়স হ'ল আৰু এতিয়া হিৰইনৰ পৰা এতিয়া মা খুৰী মানে খুৰী বৰমা আইতা হৈছোঁ দেই মই বৰ্তমান যিখন কৰি আছোঁ ধাৰাবাহিক বোৱাৰী তাত মই মাক শাহু হৈছোঁ আৰু মই আইতাও হৈছোঁ গতিকে এটা খুব সুন্দৰ অভিজ্ঞতা আৰু দীঘলীয়া যাত্ৰা এটা না মলয়াবাৰ লগত আৰু ইণ্টাৰেষ্টিংলি মোৰ প্ৰডাকশ্যন হাউচ আছে মই প্ৰডিউচ কৰোঁ ডাইৰেকশ্যন কৰোঁ স্ক্ৰিপ্ট লিখোঁ মোৰ প্ৰডাকশ্যন হাউচৰ ফাৰ্ষ্ট যিটো মানে মোৰ প্ৰডাকশ্যন আছিল তাত মই মৃদুলা বাইদেউকে লৈছোঁ
মৃদুলা বাইদেৱে মোৰ তাত কৰিছে, যতীন কৰিছে, কৰিছে মানে কি মোৰ এটা হেৰি থাকি গ'ল। আৰু মোৰ জীৱনত দূৰদৰ্শনত প্ৰথম কেমেৰা ফেচ কৰিছোঁ মই বিদ্যান্তী প্ৰডাকশ্যনত, সন্ধ্যা তৰা চিৰিয়েলখন শিৱ ঠাকুৰৰ পৰিচালনাত মই জীৱনত প্ৰথম কেমেৰা ফেচ কৰিছোঁ 92ত শিৱ ঠাকুৰৰ পৰিচালনাত আৰু বিদ্যান্তীৰ হেৰি ইউনিভাৰ্চিটিত কিবা নাটক চাই মানে শিৱ ঠাকুৰে মোক কাষ্টিং কৰিলে। সেইকাৰণে মই মোৰ প্ৰডাকশ্যনৰ এখন চিৰিয়েলত মই বিদ্যান্তীকো কাষ্ট কৰিছোঁ। মই বিদ্যান্তীক তেতিয়া তাৰমানে বেলেগ অনুভৱ হয় জানা নীলা, এই যে ধৰা মই যে একশ্যন বুলি ক'ব পাৰিছোঁ, কাট কৈছোঁ ন, সেই কওঁতে মোৰ চকুৰ পানী ওলাই গৈছে। আৰে মৃদুলাবাক মই একশ্যন ক'ব লগা হৈছে, মই মৃদুলাবাক কাট কৈছোঁ, বিদ্যান্তীক চিন বুজাইছোঁ, সেই বস্তুটোতে মানে একদম মানে গা জিকাৰ খাইছোঁ মানে আৰু বুজি পাইছানে? যোনে মোক এই লাইনটোলৈ আনিলে আৰু সেইখিনি মই ভাবোঁ মই মানে কি সেইখিনি এটা সৰু মই কৃতজ্ঞতা স্বীকাৰ কৰিলোঁ আৰু সেইটোৱে আৰু। গতিকে দীঘলীয়া যাত্ৰা, সুন্দৰ আৰু অভিজ্ঞতা। ধন্যবাদ। এগৰাকী বিউটিচিয়ানৰ পৰা এতিয়া এগৰাকী অভিনেত্ৰী আমাৰ লগত আছে। আপোনালোকৰ সকলোৰে অন্য এখন চিনাকি মুখ, এগৰাকী টেলিভিশ্যন পৰ্দাৰ এগৰাকী আচলতে চিনাকি মাতৃ, এগৰাকী বিউটিচিয়ানৰ পৰা এগৰাকী মাতৃ হোৱাৰ অনুভৱ মই জানিব বিচাৰিছোঁ নিজৰা চৌধুৰী বাৰ পৰা। কি ক'ব এই মুহূৰ্তত? ধন্যবাদ। মই এগৰাকী বিউটিচিয়ান হয়। প্ৰথমতে মই সৌন্দৰ্য চৰ্চাৰ লগত মই এনেকৈ জড়িত হৈ পৰিছিলোঁ যে মই সেই ট্ৰেইনিং ইনষ্টিটিউট মই চলাইছিলোঁ। বহুত মানে ষ্টুডেণ্টক মই নিজৰ কৰ্মসংস্থাপন দিছোঁ যে মই ইয়াৰ পৰা ট্ৰেইনিং দিখিনি। কিন্তু মোৰ এনেকুৱা হৈ গ'ল সেই সময়ত মানে মই ভাড়াঘৰ চিৰিয়েলখন খুব চাওঁ আৰু তেতিয়া মই সাগৰিকা বাৰ অভিনয়খিনি মোৰ খুব মানে মোক আকৰ্ষিত কৰে আৰু মই সেই অভিনয়বোৰ মোৰ যেতিয়া ষ্টুডেণ্টখিনিৰ ওচৰত কৰি থাকোঁ সিহঁতে মোক কয় আৰু আপুনি পাৰিব বা আপুনি অভিনয় কৰিব পাৰিব। তো মই কেতিয়াও কল্পনা কৰা নাই যে কেতিয়াবা মই এনেকৈ কেমেৰা ফেচ কৰিম। তো কাৰণ তেতিয়া মই ৰঙিয়াৰ বোৱাৰী হয় আৰু মোৰ নিজৰ মাৰ ঘৰ আছিলে তেজপুৰ মিছামাৰীত আৰু তেনেকুৱা এটা জেগাৰ পৰা আহি মই ৰঙিয়াত থাকি আৰু যে কেতিয়াবা মই গুৱাহাটীত আহি এনেকৈ অভিনয় জগতৰ লগত জড়িত হ'ম ভবা নাছিলোঁ। তো তাৰপিছত মই ল'ৰা ছোৱালী মোৰ দুটা আৰু ছোৱালী যেতিয়া মেট্ৰিক পাছ কৰিলে তেতিয়া বি বৰুৱা কলেজত তাইক এডমিশ্যন দিলোঁ আৰু সেই সূত্ৰে মই গুৱাহাটী আহি মানে থাকিবলৈ ল'লোঁ। আৰু তেনেকৈ মই প্ৰথম মই এনেকৈ অভিনয় জগতত কৰিম বুলি মই কিছুমান ৱৰ্কশ্বপ কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু প্ৰথম মই মাঘ ফাগুন চ'ত বুলি এখন ৰাঙনিত মানে চিৰিয়েল এখন কৰিলোঁ আৰু সেইখন মোৰ প্ৰথম আছিলে। আৰু তাৰপিছত মই এনেকৈ সৰু সুৰাকৈ মানে কামবোৰ কৰিবলৈ ষ্টাৰ্ট কৰিলোঁ আৰু সেই সাগৰিকা বাৰ মানে সেই অভিনয়খিনিয়ে মানে মোক যিখিনি মনত মানে হেৰি দিছিলে আৰু মানে প্ৰেৰণা বুলিয়ে ক'ব লাগিব। আৰু এনেদৰে আগবাঢ়ি যে এদিন সাগৰিকা বাকো লগ পালোঁ, সেই ভাড়াঘৰতো অভিনয় কৰিবলৈ পালোঁ আৰু মোৰ উৎসাহবোৰ দিনক দিনে মানে বাঢ়ি যাবলৈ ধৰিলে। আৰু ঘৰৰ পৰা মই ছাপৰ্টটো মানে খুবেই পালোঁ, মোৰ হাজবেণ্ড হওক, ল'ৰা ছোৱালী হওক, আৰু তাৰোপৰি মোৰ বাকী ফেমিলি বেকগ্ৰাউণ্ডখিনিও মানে মোক বহুতখিনি ছাপৰ্ট দিলে আৰু এনেদৰে মই আগবাঢ়িবলৈ ধৰিলোঁ। আৰু তো বেছিকৈ ধৰক মাতৃৰ অভিনয়টোৱে মানে কৰিছোঁ এতিয়ালৈকে। আৰু মাতৃৰ অভিনয়বোৰ কৰিবলৈ গ'লে সেই মাতৃৰ যিখিনি অনুভূতি আমি নিজৰ সংসাৰখনতে নিজৰ ল'ৰা ছোৱালীৰ লগতে আমি যিখিনি কাৰুকাৰ্য কৰি থাকোঁ, এতিয়া ধৰক পঢ়াৰ ক্ষেত্ৰতে হওক, ল'ৰা ছোৱালীখিনিক আমি যিখিনি বুজাবলৈ যাওঁ, তো যেতিয়া মই এটা কেৰেক্টাৰ কৰিবলৈ ওলাওঁ আৰু সেই তেনেকুৱা এজন যেতিয়া বেয়া এটা মোৰ সন্তানটো ধৰক এটা বেয়া দিশত গৈ আছে, সেনেকুৱা এটা কেৰেক্টাৰৰ যেতিয়া মাতৃ অভিনয় কৰোঁ তেতিয়া মনটোত মানে খুবেই দুখ লাগে, অনুভৱ কৰোঁ মোৰ ল'ৰাটো ভৱিষ্যতে গৈ এনেকুৱা হ'ব নেকি, এনেকুৱা হ'ব। কাৰণ তেতিয়া মোৰ কিছুমান ডাইলগ থাকে, তো সেই পৰিৱেশটোৰ মাজত মই সেই ডাইলগখিনি ক'ব লগা হয়। মই বুজাব নোৱাৰোঁ যে হয় তুমি এইটো কৰিব নোৱাৰা, এইখিনি কিয় কৰিছা, যিখিনি মই নিজৰ সন্তানটোক ক'ব পাৰোঁ। তো তেতিয়া আছে কিয় নাই আছে। তেতিয়া প্ৰথম নীলাবাকো লগ পাইছোঁ, তেনেকৈ মোৰ ছিনিয়ৰ আৰ্টিষ্টখিনিক লগ পাই মানে ভাল লাগিছে। আৰু সেনেকুৱা মলয় বাক লগ পাইছোঁ, অনিতা বাক লগ পাইছোঁ, কবিতাক লগ পাইছোঁ। এনেকুৱা মানে মোৰ ভাল লাগে যিসকলে মাতৃ অভিনয় কৰে আৰু তেওঁলোকৰ পৰাও মই বহুতখিনি অনুপ্ৰেৰণা পাওঁ আৰু এনেকৈ কৰি আগবাঢ়ি আছোঁ। ভাল লাগিছে। আৰু ল'ৰা ছোৱালীৰ মানে যিটো মাতৃৰ মানে অভিনয় কৰিবলৈ যোৱা অনুভূতিখিনি আমাৰ সেনেকুৱা হয়, যিটো আমি মানে সেই কেৰেক্টাৰৰ ডাইলগৰ ভিতৰত কৰিব লগা হয়। তো তেতিয়া মানে বুজাবলৈ মন যায় কেতিয়াবা যে তুমি এইখিনি নকৰিবা, বা মোৰ ল'ৰা ছোৱালীক যিখিনি বুজালোঁ হয় সেইখিনি বুজাব নোৱাৰা, সেই দুখটো মানে অন্তৰত লাগে। কাৰণ আমি সেই বেয়া ল'ৰাজনক ভাল কৰিবতো আমি নোৱাৰোঁ, কিন্তু আমি বুজাব বিচাৰোঁ।
আমাৰ অন্তৰখনে কান্দে আৰু তেতিয়া সেই অনুভৱটো হয় আৰু তেতিয়া মানে গম পাইছোঁ আচলতে হয় একদম মানে আচলতে এগৰাকী মাতৃৰ যিটো অনুভৱটো আহি যায় অনুভৱটো আহি যায় তেতিয়া কাৰণ মোৰ সন্তানটো হ'লেও মাৰিলোহেঁতেন তুমি এইটো কিয় কৰিছা এইটো এনেকুৱা নহয় সেনেকুৱা নহয় কিন্তু আমি সেইটো অভিনয় কৰিছোঁ যে মই বেয়া ল'ৰাজনৰো মাতৃ হৈ মই সেইটো ফেচ কৰিবলৈ যাব লগা হৈছে তো মই তাত একো কৰিব পৰা নাই তো তেতিয়া দুখ লাগে আৰু তেনেকুৱা হয় আৰু মোৰ নিজৰ ৰিয়েল লাইফত মোৰ ছোৱালী বৰ্তমান ডক্টৰ আৰু ল'ৰাও ইঞ্জিনিয়াৰ কমপ্লিট কৰি তেওঁ অইলত চাকৰি কৰি আছে তো সেই হিচাপে মই মাতৃ হিচাপে মই বহুত গৌৰৱ মানে অনুভৱ কৰোঁ যে দুইজনক যাতে নিজৰ ৰাস্তাত মই গঢ়ি তুলিব পাৰিছোঁ আৰু আজি অকলশৰীয়া বহুত ফিল কৰোঁ মোৰ হাজবেণ্ডো যিহেতু কৰ্মত নিয়োগ হৈ আছে আৰু অভিনয় জগতত সোমাই মোৰ সকলোকে লগ পাওঁ মোৰ ভাল লাগে সেই সময়খিনি মোৰ খুব ভাল লাগে তো এয়াই আৰু এনেকৈ আগবাঢ়ি আছোঁ হয় একদম আপোনালোক আৰু আপুনি ভাল কাম কৰক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ হয় হয় আৰু মোৰ এই সোঁহাতে বহি আছে আমাৰ এগৰাকী আচলতে মাতৃ আতৰা চৌধুৰী বাইদেউ আমি বাইদেউৰ পৰা কিছু কথা জানিব বিচাৰিছোঁ আচলতে কেনেকৈ আহিলে আপুনি এই জগতখনত বা আপোনাৰ ৰিয়েল লাইফত এখন সংসাৰ আছে আপোনাৰ ৰিয়েল লাইফতো এখন সংসাৰ আছে আচলতে মই প্ৰথম কেমেৰা ফেচ কৰিছিলোঁ 1989ত তেতিয়া মানে প্ৰথম নতুনকৈ আপোনাৰ এয়া আহিছে গুৱাহাটী দূৰদৰ্শন পাণবজাৰত আৰু তেতিয়া মই অডিশ্যন দিবলৈ গ'লোঁ আৰু অডিশ্যন দিব যাওঁতে দেখিলোঁ মই তেতিয়া BA পঢ়ি আছোঁ হেণ্ডিকত তেতিয়া মানে অডিশ্যন হোৱা গম পাই আমি গ'লোঁ হেণ্ডিক কলেজৰ পৰাই গ'লোঁ মই গৈ অডিশ্যন দিলোঁ পূৰ্ণিমা বাইদেউ নেক্সট ডে মোক মাতিলে ক'লে যে আতুৱাৰা তুমি আমাৰ সপ্তাহ দৰ্পণ বুলি এটা অনুষ্ঠান হ'ব তাত তুমি ৰেগুলাৰ এনাউন্সাৰ হিচাপে কাম কৰিবা আৰু মই সঁচাকৈ ইমান ফূৰ্তি লাগিলে যে মই নেক্সট হেৰিৰ পৰা প্ৰত্যেক শুকুৰবাৰে প্ৰগ্ৰেমটো হয় গোটেই সপ্তাহটোৰ অনুষ্ঠানবিলাক কৈ দিয়ে তাত সেই অনুষ্ঠান দিয়েই মই ফাৰ্ষ্ট কেমেৰা ফেচ কৰিলোঁ আৰু মোৰ মা দেউতাহঁতে ইমান এক্টিং লাইনত অহাটো নিবিচাৰিছিলে সদায় দেউতাই কয় যে নাই এক্টিং এইবিলাক ভাল নহয় আৰু প্ৰথম আৰু এটা মোৰ এটা মানে হেৰি এটা আছে মোৰ মনত মানে সেইটো মই আজি প্ৰথম পাব্লিকলি ক'বলৈ ওলাইছোঁ যেতিয়া মই ক্লাছ 9ত পঢ়িছিলোঁ তেতিয়া এজন প্ৰডিউচাৰ ডাইৰেক্টৰ অভিমান তেখেতৰ নামটো মই এতিয়া মনত পৰা নাই মোৰ স্কুলৰ বাইদেউ মিণ্টি বাইদেউৰ ভিনদেউ হয় তেওঁৰ নামটো একদম এইখিনি সময়ত মোৰ মনত পৰা নাই জুন্তিদা নহয় আপোনাৰ অভিমান চিনেমাখনৰ প্ৰডিউচাৰ ডাইৰেক্টৰ মৃদুল গুপ্তা আৰু প্ৰডিউচাৰ মানিক ৰহমান আৰু মিণ্টি বাইদেউৰ ভিনদেউ তাত তেওঁৰ নামটো মই এতিয়া ৰাইট নাও মোৰ মনত পৰা নাই মোক আহি মাহঁতৰ ঘৰত ক'লে যে হেৰি আতুৱাৰাক মানে পূৰবী শৰ্মা ভট্টাচাৰ্যৰ ভণ্টি হ'বলৈ লাগে কেৰেক্টাৰ এটা আছে কৰিব নেকি মায়ে কৈছে আজি কাৰোবাৰ ভনীয়েক কাইলৈ কাৰোবাৰ ঘৈণীয়েক নাই মোৰ ছোৱালী এইবিলাক কৰিব নোৱাৰে একদম মানে কেনেকুৱা গালি মই আৰু ভিতৰলৈ গৈ কান্দিলোঁ আৰু মোৰ বিৰাট ইচ্ছা আছিলে এইখন কৰিবলৈ সেই তেতিয়াৰ পৰা মনত যি আশাবিলাক পুহি ৰাখিছিল যে এক্টৰ হোৱা এইবিলাক মানে লাহে লাহে মানে মনতে সাঁচি ৰাখিলোঁ আৰু তাৰপাছত সেইটো মোৰ ক্লাছ 9ৰ কথা আছিল 86ত মেট্ৰিক পাছ কৰিলোঁ তাৰপাছত মই 89ত হেণ্ড্ৰিকত পঢ়োঁতে এই মই এনাউন্সাৰটো প্ৰথম মানে গুৱাহাটী দূৰদৰ্শনত কেমেৰা ফেচ কৰিলোঁ তাৰপিছত সেই যি কেমেৰা ফেচ কৰিলোঁ কৰাৰ পিছত মই বিয়া হ'ল 94ত মই প্ৰথম এটা আউটডোৰ শ্বুটিং কৰিলোঁ আপোনাৰ মৃণাল কান্তি দাস তেখেত আজি নাই ঢুকালে চিনেমেটোগ্ৰাফাৰ বহুত ভাল চিনেমেটোগ্ৰাফাৰ আছিলে মৃণাল কান্তি দাস তেখেতৰ ৰদালি বুলি দূৰদৰ্শনৰ এখন ধাৰাবাহিক গানৰ আছিলে হয় আৰু মানিক ৰহমানো আছিলে মানিক দা তাত মই তুমি আহিছিলা চেন্নাই গানটোত আউটডোৰ শ্বুটিং হেৰি গজল গায়ক অনিৰ্বাণ দাসৰ লগত কৰিলোঁ আৰু সেইখিনি সময়ত শ্বুটিঙৰ সময়ত মানে মই জাষ্ট অনিৰ্বাণ দাসৰ চুলিখিনি মানে মই এনেকৈ ঠিক কৰি দিব লাগে অকল সেইটোৱে সেই যে অকণমান চুলিখিনি ঠিক কৰি দিছোঁ মানে মোৰ হাজবেণ্ড লেকচাৰাৰ আছিলে বজালী কলেজৰ গুৱাহাটী ইউনিভাৰ্চিটি চবেই কৈছে আতুৱাৰা টিভিত ওলাইছে অনিৰ্বাণ দাসৰ লগত মানে বিৰাট ডাঙৰ এটা জগৰে হৈ গ'ল আৰু মানে কেনেকুৱা সঁচাকৈ মোৰ মানে কি ক'ম আৰু মই এক্টিং কেৰিয়াৰটো মই কিন্তু বাধাৰ মাজতেই মই ষ্টাৰ্ট কৰিছোঁ আৰু মই ক'ব নোৱাৰাকৈ মই গৈ আছোঁ লাহে লাহে সেই অনিৰ্বাণ দাসৰ সেই আউটডোৰ শ্বুটিংটো কৰিলোঁ 94ত
94ৰ মৃণালকান্তি দাস আকৌ এবাৰ মোৰ ঘৰ মৃণালদাৰ আছিলে তেখেত গৈছিলে তেখেতে এখন চিনেমা মানে কৰিব মোক কাষ্টিং কৰিব গৈছিলে সেইখিনি সময়ত তেখেতে সেই চিনেমাখনৰে লোকেশ্যন চাব যাওঁতে তেখেতৰ এক্সিডেণ্ট হৈ তেখেত ঢুকাই থাকিলে সেইটো মানে সঁচাকৈ মই বহুত মানে হেৰি হৈছোঁ সেইখিনি সময়ত বহুত আঘাত পালোঁ তাৰপিছত তেখেতৰ সেই ঢুকোৱাৰ পিছত মই গুৱাহাটী দূৰদৰ্শনৰে এনাউন্সাৰ হৈ থাকিলোঁ তাৰপিছত ছোৱালী দুজনী হ'ল জজা তাৰপিছত মোৰ এক্টিং লাইনটো একেবাৰে বন্ধ হৈ গ'ল অকল খালি মই এই যে মানে গুৱাহাটী দূৰদৰ্শনত এনাউন্সমেণ্ট কৰিব যাওঁ ইহঁতক হলি চাইল্ডত অনা নিয়া কৰোঁ থওঁ তাৰপিছত 92 এইবিলাক মানে পাৰ হ'ল সিহঁতে মেট্ৰিক পাছ কৰিলে কলেজ পঢ়িলে 2013ত কলকাতা গুচি গ'লোঁ সিহঁতক লৈ সিহঁতে ছেইণ্ট জেভিয়াৰ্ছত কলকাতাত পঢ়িলে সিহঁতৰ লগতে গোটেইখিনি সময় 13ৰ পৰা 17লৈকে পূৰা 2013ৰ পৰা 2017ৰ পৰা বাংগালোৰত আহিলোঁ বাংগালোৰত থাকিলোঁ এতিয়াও ষ্টিল মোৰ হাজবেণ্ড ছোৱালী দুজনী বাংগালোৰতে আছে অলপতে গৈছে আৰু মই ইয়াতে অকলে আছোঁ মোৰ ছোৱালী 4জনী হোষ্টেলৰ আছে তেনেকৈ মই মোৰ মানে কামখিনি কৰি আছোঁ আৰু এইকেইটা দিন যে মই সঁচাকৈ মই মানে মি টাইম কৰিছোঁ এই মই 54 ইয়াৰ্ছ মোৰ বয়স মই মি টাইম জীৱনত প্ৰথম মই অকলে ঘৰত থাকি কেনেকুৱা লাগে সেই অনুভৱটো কৰিছোঁ সঁচাকৈ মই বিৰাট ভাল পাইছোঁ মই কেতিয়া খাম কেতিয়া শুম কেতিয়া উঠিম মোক কোনেও ক'ব নালাগে হয়নে নহয় কওক আমাক মি টাইম লাগে কাৰণ আমি গোটেই জীৱনটো মোৰ শাহু মোৰ ননদ মোৰ মা দেউতা চবৰে কথা শুনি মানে হাজবেণ্ড মানে চবকে শুশ্ৰূষা কৰিলোঁ চবৰে কথা ভাবিলোঁ গোটেই দায়িত্ব পালন কৰিলোঁ তাৰ পাছত যদি নিজৰ অকণো টাইম নিদিওঁ অলপো টাইম নিদিওঁ আমি জীয়াই থকাৰ কি মানে থাকিল হয়নে নহয় মই সেইকাৰণে মই এই 54 ইয়াৰ্ছত মই মি টাইম মানে এনজয় কৰিছোঁ সঁচাকৈ মই বহুত ভাল পাইছোঁ কোনে কি ভাবে নাজানো মোক এতিয়াও ষ্টিল মোক মায়ে ফোন কৰি কালি নে পৰহি সুধিছে তই ক'ত আছ এতিয়া মানে মোৰ হাজবেণ্ড ছোৱালী নাই মোৰ মায়ে মানে মোৰ হেৰি হৈছে এতিয়া নতুনকৈ মোৰ ঘৰৰ ওচৰতে থাকে মায়ে ভাবিছে চাগে জোৱাইও নাই ছোৱালীও নাই মোৰ ছোৱালীয়ে চাগে একদম বেলেগ ঘূৰি ফুৰিছে নেকি ঘূৰি ফুৰিছে মানে মই কামত ঘূৰি ফুৰিছোঁ না ব্ৰহ্মপুত্ৰ ফেষ্টিভেল আছিলে ফিল্ম ফেষ্টিভেল তালৈ গ'লোঁ তাৰ পৰা মই মানে যেতিয়াই মন গৈ যোৱাকালি ৰেঙনিৰ মিউজিক এৱাৰ্ড শ্ব' চালোঁ জাভেদ আলিৰ সেইটোও ভাল লাগিলে ৰাতি আহি 10 বজাত ঘৰ পালোঁ আৰু ইমানেই ভাগ্যখন ভাল মই যাওঁতে উবৰ কৰি গৈছোঁ একেবাৰে মই ঘৰুৱা কথাবিলাক কৈ আছোঁ দেই তাৰপিছত আহোঁতে মোৰ কপালখন ভগৱানে সঁচাকৈ মোক সহায় কৰে দেই য'তেই যাওঁ ঘৰৰ ওচৰ নেইবাৰ লগ পালোঁ কৈছে মই নহ'লে সোনকালে গুচি আহিলোঁ উবৰ নাপাম তেওঁলোকে ক'লে যে আঁতৰা তুমি আমাৰ লগতে যাব একে ঘৰৰ সন্মুখত আহি গাড়ীৰে নমাই থৈ গৈছে থেংক ইউ নীলা নীলা একদম মোক ধৰিব পাৰিছে মই আচলতে কাকো কেতিয়াও হিংসা নকৰোঁ মই মোৰ নিজৰ গুণ গোৱা নাই মই সঁচা কথা কৈছোঁ মই চবৰে ভাল চিন্তা কৰোঁ দেই মই কেতিয়াও মানুহৰ যে বেয়া হওক তেনেকুৱা চিন্তা নকৰোঁ আৰু ইভেন মই যেতিয়া প্ৰাৰ্থনা কৰি মই বিশ্ব শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰোঁ হে ভগৱান ঈশ্বৰ আল্লাহ যে মানে পৃথিৱীখনত তুমি শান্তি বিৰাজ কৰি ৰাখা ভাল শক্তি ভাল হেৰিবিলাক যে তেনেকৈ তাৰপিছত মই আপোনাৰ ৰেঙনি চেনেলত মই আৰম্ভ কৰিলোঁ এয়া আপোনাৰ অপৰাধ অনুসন্ধান চিৰিয়েলখন তাত আৰম্ভ হ'ল অপৰাধ অনুসন্ধানৰ মই কিবা আসিয়া নে ৰাফিয়া মানে মুছলিম মহিলা এগৰাকীৰ মানে তেওঁৰ মাক হৈছিলোঁ আৰু তাৰপিছত মই প্ৰথম কৰিলোঁ মোক বাপা আহমেদে মাতিলে বৃন্দাবন চিৰিয়েলখনত সেইটোৰো এটা মানে ডাঙৰ আপোনালোকে হাঁহিব শুনিলে নীলা হাঁহিবা বৃন্দাবনত মাতিলে ৰবি শৰ্মাৰ ঘৰৰ বাচ্চাটোৰ মানে কেয়াৰটেকাৰ হ'বলৈ মোক চবেই কৈছে আঁতৰা এতিয়া কেয়াৰটেকাৰ হ'বলৈ গৈছে হাৰে কেৰেক্টাৰ এটা কৰিবলৈ গ'লেও মই যে কাৰোবাৰ মানে বাচ্চাটোৰ কেয়াৰটেকাৰ সেইটোতো মোক চবেই হাঁহিছে মোৰ ফেমিলি মেম্বাৰ বহুতো আছে কোনোবাই কৈছে যে তাই বোলে কেয়াৰটেকাৰৰ কাম কৰিব গৈছে সেইটো মানে আচলকৈ ভাবি ল'লে মই সেইখন গ'ল সেইখন চিৰিয়েলৰ পিছত মই কৰিলোঁ হেৰি তোমাৰ বৃন্দাবনৰ পিছতে আহি গ'ল অম্ৰপালিত অনিতাৰ বান্ধৱী হৈছোঁ তাৰপিছত আছে মনত আম্ৰপালি কৰি থাকোঁতে ৰণাল্ড হুছেইনে ফোন কৰিছে যে বা আপুনি হেৰি কৰিব পাৰিব নেকি বাৰু আমাৰ কহুৱা বনৰ চাহ আহি আছে আপুনি কৰিব পাৰিব নেকি জুপিৰ মাক হ'ব লাগে মই তেতিয়া ক'লোঁ মোৰ অম্ৰপালি চলি আছে অম্ৰপালি আছেনে নাই সুধি লওঁ দেই মই বাবুলক ফোন কৰিলোঁ বাবুল কৈছে না বা আপোনাৰ এতিয়া নাই লগে লগে একদম ৰণাল্ডক ফোন কৰি মই ৰণাল্ডে বেলেগক লৈ ল'ব নেকি
মই যে না ক'লোঁ ন তেওঁলোকৰ দৌৰাদৌৰি আছে ন চিৰিয়েলখনৰ কামত মিটু হয়নে খুব দৌৰাদৌৰিকৈ আৰম্ভ কৰিছে কামখন মিটুকো তাতেই লগ পালোঁ তাৰপিছত কহুৱা বনৰ চাহ কৰিলোঁ কহুৱা বনৰ চাহ ৰাইজে বহুত ভাল পালে আৰু মানে কমেণ্টবিলাক চাইছোঁ দেখিছোঁ জুপিৰ মাকক ভাল লাগিছে তেনে নাজানো মই কি কৰিব পাৰিছোঁ কাৰণ মই বহুত দেৰিকৈ মই 50+ মই এক্টিং কেৰিয়াৰ আৰম্ভ কৰিছোঁ আৰু বৰ্তমান মই কিৰণ ৰাজ দিহিঙীয়া তেওঁৰ বাউলী ফাগুনত নীৰৱৰ মাকৰ কেৰেক্টাৰটো কৰি আছোঁ বহুত ধন্যবাদ আপোনালোককো বহুত ধন্যবাদ মোক এনেকৈ ইয়াত মাতি আনি মোক দুআষাৰ ক'বলৈ দিছে সেইখিনিয়ে মোৰ মানে এতিয়ালৈকে মোৰ মানে জাৰ্ণিটো আৰু সেয়ে থেংক ইউ ছ' মাছ হয় একদম আচলতে এটা সুৰীয়া যাত্ৰা এটা আচলতে খুব সুমধুৰ যাত্ৰা একদম ক্লাছ 9ৰ পৰা আৰম্ভ কৰা জীৱনৰ ঘাট প্ৰতিঘাতৰ মাজত আচলতে যিটো সপোন এটা পঢ়ি থোৱা আছিলে তেখেতৰ সৰুতে ভাবিছিলোঁ অভিনয় কৰিম বুলি কিন্তু ঘৰৰ মানুহে যেতিয়া বিচৰা নাছিলে অভিনয় কৰাটো তাৰপাছত তেওঁ এটা এক্টিঙৰ সুবিধা পালে তাতো মানুহে আপোনাক কথা শুনাব ধৰিছে কিন্তু এতিয়া আৰু একদম চিন্তা নাই এতিয়া নিজক লৈ আপুনি কাম কৰি আছে ন এতিয়া আপোনাৰ কাম সকলোৱে ভাল পায় আমি ভাল পাওঁ আমাৰ প্ৰতিগৰাকী দৰ্শকে আচলতে ভাল পায় আৰু যিহেতু কৈছে এতিয়া মি টাইম কৰি থকা বুলি সেইটো কিন্তু কৰে একদম হয় মি টাইম কৰিবলৈ কিন্তু ভাগ্য লাগিব বিশেষকৈ মহিলাসকলে ন সংসাৰ এখন হোৱাৰ পাছত ন হয় আৰু মানে মোৰ ভাগিন দুজনে শিকালে মোৰ ভাগিন এজনী আছে চাৰ্লিনা আৰু ভাগিন ল'ৰাটো সিহঁতে কৈছে মুন্নি মামী মোৰ ঘৰত মুন্নি বুলি মাতে মুন্নি মামী তুমি সদায় বেলেগৰ কথা চিন্তা কৰা তুমি নিজৰ কথা চিন্তা কৰা নিজক ভাল পাবলৈ শিকা সঁচাকৈ সিহঁতৰ এই বাচ্চাকেইটাৰ কথাখিনি মোক ইমানেই মানে মোক হেৰি কৰিলে মানে কথাখিনি মানে মোক আপ্লুত কৰিলে যে সঁচাকৈতো মই নিজৰ কথা নিজক টাইমেই নিদিওঁ এনেকৈ সদায় ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিলৈকে চব মানে সকলোকে মই ইমান সময় দি থাকোঁ সঁচাকৈ মই আপোনালোককো কৈছোঁ আপোনালোকেও মি টাইম ষ্টাৰ্ট কৰক নিজক টাইম দিয়ক আমাৰ মহিলাসকলে সঁচাকৈ সদায় আমি বেলেগৰ চিন্তা কৰোঁতে আমি নিজৰ কথা একেবাৰে নাভাবোঁ আৰু নিজক আমি একেবাৰে টাইম নিদিওঁ অনিতা চবকে কৈছোঁ দেই চবকে কৈছোঁ সকলোৱে সঁচা কথা পাহৰে মোৰ নিজৰ একে নীলা ঠিক কথা কৈছা একদম সেইটো হয় হয় অঁ হয় 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 একেটা কথাকে আমি নুই নকৰোঁ আমি ভাল পাওঁ কিন্তু তথাপিও নিজৰ কাৰণে আমি সময়ে নাপাওঁ একেবাৰেই নাপাওঁ নিজৰ কাৰণে যে আমি আমাৰ কাৰণে যদি অকল সময় উলিয়াব পাৰোঁ তেতিয়াহ'লে এই কৰি থকা কামবিলাকত আমি বেছি সময় দিব পাৰিম আৰু ভাল হ'ব আৰু আমাৰ কামবিলাক আৰু বেছি ভাল হ'ব তাৰমানে আমি কেৰেক্টাৰটোত সোমাই যাব পাৰিম একদম একদম সোৱাদ হয় সঁচা কথা তেতিয়া তৰকাৰী খঙতে নিমখে বেছিকৈ কাৰোবাৰ খং উঠিছে তেল ঢাল হয়নে তেনে একদম নীলা ইমান ধুনীয়া কথা কৈছে খং মানে মৰমেৰে তৰকাৰীখন বনালে নিৰামিষেই বনোৱা তোমাৰ তৰকাৰীখনেই বহুত মানে সুস্বাদু একদম থেংক ইউ হয় হয় একদম আমি বহুত কথা পাতিলোঁ কিন্তু এইখিনিতে মই শুনিবলৈ পাইছোঁ আমাৰ নীলাক্ষী বাই কিন্তু খুব ধুনীয়া কবিতা আবৃত্তি কৰে নীলাক্ষীবাক মই বহুত আগৰ পৰা পাইছোঁ আৰম্ভ কৰিছিল তেতিয়া চাৰিআলিত এটা খুব ভাল প্ৰতিযোগিতা হয় সূৰ্য বৰা শৰণী একাংক নাটক তাৰ লগত মই সৰুৰে পৰা জড়িত একেবাৰে সৰুৰে পৰা কাৰণ 11 বছৰ ধৰি দেউতা তাৰ ছেক্ৰেটাৰী আছিলে গতিকে সেইখন মোৰ ভাত ঘৰ আন এখন ঘৰ তাৰমানে তাত যেতিয়া অভিনয় কৰিবলৈ গৈছিলে খুব ধুনীয়া দেখোঁ চাওঁ বা মই যদি এনেকুৱা হ'ব পাৰিলোহেঁতেন আৰু এনেকুৱা হয় নামকেইটা মিল আছে নীলা আৰু নীলাক্ষী বহুতে নীলাক্ষী বুলিও মাতে গতিকে কিবা যেন আপোনত্ব এটা সেই তেতিয়াই তাৰপিছত যেতিয়া চিৰিয়েলবিলাক দেখিছোঁ সঁচাকৈ মোৰ ভাল লগা মানুহগৰাকী ওলাইছে এনেকুৱা ধৰণৰ আৰু তাৰপিছত লাহে লাহে লগ পাবলৈ ধৰিলোঁ সঁচাকৈ ভাল লগা অভিজ্ঞতা এতিয়া কবিতা শুনিম ন কবিতা কৈছা হয় মই এতিয়া পাহৰিয়ে গৈছোঁ মানে অভিনয় সংসাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে টেনশ্যন এইবিলাকৰ মাজত কবিতা ক'ত হেৰাল ক'বই নোৱাৰোঁ যি মনত আছে অকণমান হয় ইমান মনত নাই মোৰ আটাইতকৈ প্ৰিয় কবিতা আছিলে মমতাৰ চিঠি একদম এতিয়া মোৰ মানে হেৰিখিনি মোৰ মনত নাই তথাপি জ্যোতিপ্ৰসাদ আগৰৱালাৰ অসমীয়া গাভৰুৰ গীত
এইটো কবিতাত মই কেইবাবাৰো প্ৰাইজ পাইছিলোঁ সেইটোকে আৰু অকণমান মানে দুই এটা হয়। কিবা মনত আছে তাকে মনত পেলাইছোঁ বাৰু কামৰূপিকা মই প্ৰাগজ্যোতিকা মই কামৰূপিকা মই প্ৰাগজ্যোতিকা মই নিজৰা লাস্য মই অসমীৰ মই ভাৰতী ছোৱালী কবিতা মোৰ শিৰত কপালত মই ফুট লৈ গধূলা হৃদয়ত মোৰ থৌকি বাথৌ কত লুই তৰ ঢৌ নিতে খাই পাই নিতে মাৰ যায় মানকি মধু ময়ে নাগে সুঘ্ৰেণু ঘৃণু যা গাই ডালু মই বিপ্লৱী মই অগ্নিৰ জুই জ্বলাই মই বন্দীশাললৈ যাওঁ নিজৰ বুকুতে নিজে বুকু ধুনি মোৰ কলিজাৰ জুইৰে নিজেই নিজকেই পুৰি নিজকেই উপেক্ষিছো মহাকাশ মই কামৰূপিকা মই প্ৰাগজ্যোতিকা নিজৰ লাস্য ধন্যবাদ কি ক'ম আচলতে হয় কবিতা আবৃত্তি কৰিবলৈ আচলতে যিকেইটা বস্তুৰ প্ৰয়োজন হয় প্ৰথম হ'ব লাগিব এটা কণ্ঠ তাৰপিছত হ'ব লাগিব আপোনাৰ মুখস্থ আৰু তাৰপিছত আপোনাৰ থাকিব এই কবিতাৰ যিটো লাস্যময়িতা বুলি কয় কবিতাৰ যিটো ভংগীমা আপোনাৰ আটাইকেইটা আছে আৰু খুব ধুনীয়াকৈ আবৃত্তি কৰিছে কওঁ দেই সঁচা কথা আজি এনি ভাৰতৰ এই মজিয়াত মই কিজানি 30 বছৰমানৰ পাছত নেকি এই কবিতা আবৃত্তি তথাপিতো ইমান ধুনীয়া কৰিছে ক্ৰেডিট গোজ টু মানে একদম ডাঙৰকৈ এটা হাত চাপৰি লাগে আচলতে ডাঙৰ কথা 30 বছৰৰ পিছত আচলতে যি আপোনাৰ ভাল লগা বস্তুটো আপুনি 30 বছৰৰ পিছত কৰিছে হয় 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 আৰু এটা কথা ক'বলৈ মই লাগিব যে ক'বই লাগিব যে মোৰ লগত এগৰাকী আছে ডিছকাছ থ্ৰ' ষ্টেট চেম্পিয়ন আছিল নহয় আপুনি নেশ্যনেল প্লেয়াৰ আছিলে গতিকে আপোনাৰ সেই যাত্ৰাটো অকণমান যদি জানিবলৈ পাৰোঁ ঠিক আছে ক'বলৈ মই আগ্ৰহী আচলতে মই খেলটো সৰুৰ পৰাই ভাল পাইছিলোঁ আৰু সৰুৰ পৰাই মই আচলতে স্বাস্থ্যৱান আছিলোঁ এতিয়াও কয় নহয় জানো আৰু সঁচাকৈ যথেষ্ট শক্তিশালী আছিলোঁ শক্তিশালী বুলি এইটো কাৰণে কৈছোঁ মই এটা গডৰেজ অকলে ঠেলি নিব পাৰোঁ এখন বিচনা মই ঠেলি নিব পাৰোঁ কিন্তু তাৰ পৰিণতি মই পাইছোঁ নোপোৱা নহয় বৰ্তমান কঁকালৰ প্ৰব্লেম যেই নহওক মই আচলতে সৰুৰ পৰাই খেলা ধূলা কৰিছিলোঁ আৰু সৰুতে মই খুব দৌৰি ভাল পাইছিলোঁ তাৰপিছত যেতিয়া মই ক্লাছ 8লৈ পালোঁ তেতিয়াৰ পৰা মই থ্ৰ'টো আৰম্ভ কৰিলোঁ মই থ্ৰ' কৰিছিলোঁ মই 3টা ইভেণ্ট আছিলে শ্বটফুট ডিছকাছ আৰু হামাৰ গতিকে হেভি খেল আৰু মই আচলতে এনেকৈ খেলি এটা সময়ত মই ডিষ্ট্ৰিক্টত খেলিলোঁ ডিষ্ট্ৰিক্টৰ পৰা মই ডাইৰেক্ট মই নেশ্যনেল লেভেললৈ পালোঁ আৰু নেশ্যনেল লেভেলত পোৱাৰ মোৰ এটাই সুবিধা হৈছিলে মই আচলতে ভেটাৰ্ণ যে যিটো 35+ তাতে মই সুবিধা পাইছিলোঁ আচলতে মই অকণমান কম বয়সতে বিয়া হৈছিলোঁ 18 বছৰ বয়সত মোৰ বিয়া মই 87ত মেট্ৰিক 89ত বিয়া 90ত মোৰ ছোৱালী তাৰপিছত 6 বছৰৰ পিছত আকৌ দ্বিতীয়গৰাকী ছোৱালী তাৰপিছত মই ছোৱালী কেঁচুৱা কোলাত লৈ মই খেলিবলৈ ৱাৰ্ম আপ কৰিবলৈ যাওঁ আৰু প্ৰেক্টিছ কৰিবলৈ যাওঁ মই আচলতে তৈলনগৰী ডিগবৈত মই আচলতে মোৰ জন্মগ্ৰহণ মোৰ দেউতাই ইণ্ডিয়ান অইলত চাকৰি কৰিছিলে আৰু সেই সূত্ৰে আমি তাতে আছিলোঁ অৰিজিনেল আমি শিৱসাগৰৰ গতিকে গোটেই কৈশোৰ শৈশৱ মানে যৌৱন আৰু বয়সৰ মাজমজিয়ালৈকে মই গুৱাহাটীত ডিগবৈতে আছিলোঁ 2007 চনত মই গুৱাহাটীলৈ আহিছিলোঁ আৰু দুইজনী ছোৱালী আচলতে মোৰ এতিয়া দুইগৰাকী কৰ্মৰত আৰু দুইগৰাকীয়ে গান গাইছিলে এতিয়াও গায় আৰু দুইগৰাকীয়ে মাষ্টাৰ্ছ কৰিছে গানতো গতিকে যেই নহওক খেলৰ জগতখন আচলতে মোক খুব ভাল লাগিছিলে আৰু যিহেতু বাইদেউসকলে বাইদেউ বুলি নকওঁ বিশেষকৈ বাইদেউ সম্বোধন কৰিছোঁ বাকীসকল মোতকৈ সৰুৱে হ'ব চাগে এখেতলোকে যিখিনি কথা কৈ আছে ময়ো আচলতে ঘৰত বাধা বিঘিনি নোপোৱা নহয় মোৰ দেউতা যদিও ইণ্ডিয়ান অইলত চাকৰি কৰিছিলে কিন্তু আমাৰ তেতিয়া বহুত বাধা আমি স্কুলৰ পৰা আহি লৰালৰিকৈ ঘৰ সোমাই আমি লৰালৰিকৈ আমাৰ তেতিয়া কি হয় কোৱাৰ্টাৰবিলাকত পানীৰ ধৰি ৰাখিব লাগে এই ধৰি মেলি আমি আকৌ খেলিবলৈ যাব লাগে আৰু দেউতাৰ কি হয় শ্বিফ্টৰ ডিউটি মৰ্ণিং ইভিনিং নাইট দেউতাৰ যিদিনাখন ইভিনিং শ্বিফ্ট থাকে আমি খুব ৰজা ঘৰত তাৰমানে কি হয় আমি স্কুলৰ পৰা আহি আমি খেলিবলৈ যাবলৈ পাম আৰু মা কিন্তু বিৰাট আগ্ৰহী আমাক পঠায় দেউতালৈ আচলতে মায়েও ভয় কৰে সেইকাৰণে কিছুমান বাধা মায়েও পায় আৰু তাৰপিছত আমি সেই তেনেকৈ খেলিবলৈ যাওঁ খেলিবলৈ আহোঁ আহি আকৌ ঘৰত দেউতা আহি পোৱাৰ আগতে সোমাব লাগে আৰু বহুত বাধা বিঘিনি পাইছিলোঁ আৰু তেনেদৰে কি হয় আমাৰ আচলতে ফুৰা চকাবিলাক খুব কম আছিলে তেতিয়াৰ দিনত কি কৰে আমাৰ মাহঁতে
আমাৰ গৰম বন্ধ যিহেতু দিয়ে স্কুলৰ গৰম বন্ধত আমাক তাঁতশাল এখন লগাই দিয়ে মই কিন্তু খেতি বাতিৰ বাদে বাকীখিনি যি হওক পুৰুষ হওক মহিলা হওক মই উভয় পক্ষই কাম কৰিব পাৰোঁ গতিকে সেইখিনি তাৰমানে মই যিকোনো পৰিৱেশত গাঁও হওক টাউন হওক কথা নাই মই যিকোনো পৰিৱেশৰ লগত মই মিলিব পাৰোঁ যেহেতু সকলোৱে কয় মোৰো বিশ্বাস এইটো কৰিব পাৰোঁ বুলি সেইকাৰণে মই ৰাইজৰ আগত ব্যক্ত কৰিছোঁ গতিকে সিমানখিনি কৰাৰ পিছত যেতিয়া মোৰ বিয়া হ'লোঁ মোৰ মিষ্টাৰো ইণ্ডিয়ান অইলতে কৰিছিলে 2020 চনৰ ৰিটায়াৰ কৰিছে তেওঁ আমাৰ নুনমাটি ৰিফাইনেৰীৰ পৰা গতিকে তেওঁৰ যেহেতু ইমান খোলা অন্তৰে মোক এইখন মানে সমাজলৈ পঠাইছে মই ভাবিব নোৱাৰোঁ তেখেতক আচলতে মোৰ ভগৱান যেন লাগে দ্বিতীয়জন ভগৱান আচলতে বুলি ক'লে কোন বুলি ক'লে মই স্বামীক ক'ম তাৰমানে কি হৈছে তেওঁ এনেকুৱা ধৰণৰ আজি এতিয়া মোক থৈ গৈছে ধৰা লৈ গৈছে এনেকুৱা ধৰণৰ কথা থাকে বা তেওঁ মুক্ত মনেৰে কয় যে তুমি ব্যস্ত থাকা যেহেতু এটা সময়ত ইমান ব্যস্ততাৰ মাজত মানে আমি কটাইছিলোঁ ঘৰুৱাই কাম হওক বা খেলা ধূলাই হওক আৰু মই নাটক কৰি ভাল পাইছিলোঁ আৰু নাটক মই আচলতে সেইখিনিলৈ আহিম এইখন জগতত মই কেনেকৈ পালোঁহি যেতিয়া মই 2004ত মই হায়দৰাবাদত খেলিবলৈ পাইছিলোঁ তেতিয়া মই যাবলৈ প্ৰস্তুতি চলাইছিলোঁ চলাই থাকোঁতে ইতিমধ্যে আমাক ৱাৰ্ম আপ সদায় আমাক লাগে এদিন আমি প্ৰেক্টিছ কৰি থাকোঁতে মই আচলতে ভুলক্ৰমে মোৰ যিডাল আমাৰ কঁকালত বেল্ট মাৰিব লাগে বেল্টডাল মাৰিবলৈ মই পাহৰি গ'লোঁ পাহৰি যোৱাৰ কাৰণে খুব খৰধৰ মানে ছোৱালী স্কুলৰ পৰা আহে ল'ৰালৰিকৈ খুৱাই বোৱাই ছোৱালীক লৈ যাওঁ মই ফিল্ডত বহাই লওঁ মই ৱাৰ্ম আপ কৰি থাকোঁ গতিকে তেনেকৈ ধৰণে মই খুব খৰধৰকৈ যোৱাৰ কাৰণে বেল্ট পাত নিবলৈ পাহৰিলোঁ আৰু যিহেতু মোৰ হেভি খেলটো মই যেতিয়া এইটো আমাৰ যিটো হামাৰ হয় হামাৰটো ঘূৰাওঁতে মোৰ অকণমান কঁকালত দুখ পালোঁ কঁকালত সেই যে দুখ পালোঁ মই 1 বছৰ দিন মই বেডত থাকিবলগীয়া হ'ল 1 বছৰ 2004ত মোৰ সৰু ছোৱালীত 96ত জন্ম তাৰপিছত মই চব খেলা ধূলা আৰম্ভ কৰি মই 2004ত একদম ইমান ভাল টাইমত মই মানে খেলিবলৈ যাবলৈ সুবিধাবিলাক পাইছোঁ সেই টাইমত মোৰ অকণমান বিজুতি ঘটি গ'ল কঁকালৰ গতিকে মই 6 মাহ বেড ৰেষ্ট থাকিলোঁ প্ৰথমে তাৰপিছতে ক্ৰমান্বয়ে মোৰ আচলতে মোৰ বৰ দেউতাৰ ল'ৰা দাদাৰ নিজৰ হস্পিটেল আছে মই তাতে দাদাৰ তাতে মই বহুত দিন থাকিলোঁ তাৰমানে তাৰপিছতে এইদৰে থাকিলোঁ থকাৰ পিছতে মোৰ খুব দুখ লাগে মোৰ ইমান খেলিবলৈ সুবিধাবিলাক পাইছোঁ মই কিয় যাব নোৱাৰোঁ মই মানে এনেকুৱা ধৰণৰ হৈ গ'ল মোক বেডতে কৰি দিবলগীয়া হ'ল চব কৰিব লাগে আৰু এনেকুৱা ধৰণৰ বাচ্চা চাবলৈও মানুহ নাই এনেকুৱা টাইপ তাৰপিছতে সেই তেনেকৈ বেলেগৰ সহায় লৈ অকণমান হেৰি হ'ল আৰু তাৰপিছত খেলা ধূলা মোৰ সেই 2004 চনতে যে সমাপ্ত হ'ল সেই আৰু খেল বিদায় দিলোঁ আৰু তাৰপিছতে মই আচলতে আহিলোঁ অভিনয় জগতৰ কথা ক'ম এতিয়া অভিনয় জগতখনলৈ আহিলোঁ মোৰ প্ৰথম আপোনালোকৰ সকলোৰে পৰিচিত আমাৰ ডাইৰেক্টৰ প্ৰডিউচাৰ আমাৰ প্ৰবাল খাউণ্ড আমি একে সহপাঠী দুয়ো আমি একেখন স্কুলতে পঢ়া শুনা কৰিছিলোঁ তাৰপিছতে প্ৰবাল খাউণ্ডে এখন লেইলা বুলি সকলোৰে পৰিচিত বাগানীয়া VCD লেইলা বুলি যিখন VCD ওলাইছিলে তাতে আকাশদ্বীপৰ মাক হ'বৰ কাৰণে এগৰাকী মহিলাৰ দৰকাৰ আৰু তেতিয়া মই কিন্তু অকণমান লেঙেৰা হৈ আছোঁ দেই যেহেতু 2005ৰ কথা এইটো মই 4ত মোৰ কঁকাল গৈছে এবছৰ বেডত থাকিলোঁ 2005ৰ কথা এইটো তাৰপিছতে মোক তেতিয়া প্ৰবাল খাউণ্ডে ক'লে ঐ তইচোন আগতে বোলে এনেকৈ খেলিছিলি আৰু তই নাটকো কৰিছিলি তই আজিকালি ভিতৰত সোমাই গ'লি যে তেতিয়া মই ক'লোঁ যে মোৰ এনেকুৱা তেনেকুৱা হ'ল নহয় তেতিয়া ক'লে নহয় মই এখন VCD বনাইছোঁ আচোন তই আমাৰ ইয়াতে হ'ব বাগানতে হ'ব তই পাৰিলে আহ মোৰ যাবলৈ খুব ইচ্ছা কিন্তু এখন ভৰি ভালদৰে খুব মানে কষ্ট হয় আৰু জানেই আৰু শ্লিপ ডিস্কৰ প্ৰব্লেমটো কি হয় আৰু তাৰপিছত মিষ্টাৰক ক'লোঁ মিষ্টাৰে ক'লে যাবা জানো মই কৈছোঁ নহয় মই কেমেৰাত কাম কৰি কোনোদিন পোৱা নাই আৰু সৰুতে পুহি ৰাখিছিলোঁ যেনেকৈ আপোনালোকে পুহি ৰাখিছিলে ময়ো এদিন টিভিত ওলাম সপোন এটা থাকে ন মানুহৰ যেহেতু খেলাটো সামৰণিয়ে হ'ল হয়তো খেলি থকা হ'লে আজি মই ইণ্টাৰনেশ্যনেল খেলি থাকিলোঁ হয় চাগে তাৰপিছতে এওঁ ক'লে পাৰিবা মই কৈছোঁ পাৰিম চাগে তাৰপিছতে প্ৰবালে ক'লে তই চিন্তা কৰিব নালাগে মই গাড়ী পঠাই দিছোঁ আহি যা গ'লোঁ গৈ দিনে ৰাতিয়ে শ্বুটিং মই ভবা নাছিলোঁ শ্বুটিং যে এনেকৈ হয় মোৰ প্ৰথম অভিজ্ঞতা দেই তাৰমানে মই এনেকুৱা নিচিনা প্ৰবাল যে ডাইৰেক্টৰ মই পাহৰি থাকোঁ ঐ আকৌ এইটো পাহৰি থাকিলোঁ নহয় মই তাৰমানে ডাইৰেক্টৰক যে এটা সন্মান দিব লাগে কিবা লগৰ আৰু এনেকুৱা টাইপ হৈছে তাৰপিছত তেনেকুৱা ধৰণৰ গোটেই দিনে ৰাতিয়ে শ্বুটিং কৰিলোঁ কৰি মেলি তাৰপিছতে ঘৰলৈ আহিলোঁ এওঁ ক'লে যে তুমি আজি পাৰিলানে মই বোলো পাৰিলোঁ দিয়া বোলে আকৌ কৰিবলৈ ইচ্ছা আছে নে মই বোলো হৰা মোক মাতিলে যাম বুজিছা ইমান ভাল লাগিলে কষ্ট যদিও ভাল লাগিছে দেখোন খুব ভাল লাগিছে তাৰপিছত সেইদৰে আহিলোঁ আহি মই ভালেকেইখন 15-20খনমান মই তেতিয়া VCD কৰিছোঁ আমাৰ আপাৰ আছামত বিভিন্ন ডিষ্ট্ৰিক্টত কৰিছোঁ মই দুলীয়াজান তোমালোকৰ জেগাটো কৰিছোঁগৈ আৰু তিনিচুকীয়া বৰডুবি এনেকৈ ডিব্ৰুগড় এনেকৈ বিভিন্ন জেগাত মই VCD কৰিছোঁ
দেই তেতিয়া চিৰিয়েল তাৰমানে আমি চিৰিয়েলৰ কথাটো নাহে যিহেতু আমি সৰু ঠাই মই কৈছোঁৱেই তেতিয়া গুৱাহাটীতে সকলো সুবিধা আমাৰ সেইফালে সুবিধাটো নাছিল তাৰপিছতে মই যেতিয়াই কেইবাখনো কৰিলোঁ তাৰপিছতে বহুতে মাতিব ধৰিলে তাৰপিছত এওঁ মোক ক'লে যে তুমি দেখোন এক্টৰেছ হৈ গ'লা দেখোন চবেই যেন মাতিব ধৰিলে মোৰ চফৰা মোক বাধা নিদিবা নেকি নাই নিদিওঁ তোমাৰ ইচ্ছা পূৰ কৰি লোৱা তাৰমানে এনেকুৱা এজন স্বামী পালোঁ মই মানে সঁচাকৈ কৈছোঁ আকৌ এবাৰ কৈছোঁ মই দ্বিতীয়জন ভগৱান তাৰপিছতে তেনেকৈ হোৱাৰ পিছতে এওঁ মোক ক'লে এদিন 2007 চনত মোৰ ছোৱালীয়ে ডিগবৈ কাৰ্মেলৰ পৰা মেট্ৰিক দিছে তেতিয়া ছোৱালীয়ে ক'লে যে মা মোৰ গুৱাহাটীত পঢ়িব খুব ইচ্ছা আছে তেতিয়া এওঁ চিন্তা কৰিলে যে গুৱাহাটীত গ'লেতো তাইক হোষ্টেলত থ'ব লাগিব তেতিয়া মই এওঁক ক'লোঁ হৰা ট্ৰান্সফাৰ লোৱাৰ কিবা সুবিধা আছে নেকি বোলে আছে তাৰপিছত মই তেতিয়াহ'লে তুমি ট্ৰান্সফাৰ লোৱা আমি গুৱাহাটীলৈকে গুচি যাওঁ দিয়া তাৰপিছত মই লাহেকৈ কৈছোঁ মোৰো অকণ সুবিধা হ'ব বিচাৰ যিহেতু অভিনয়টো ভাল পাইছোঁ তাত চাগে পাম কাৰণ কেলৈ তাততো ইমান চেনেল আছে তেতিয়া এওঁ ক'লে এওঁ চিন্তা কৰিলে হয় এওঁ খুব ইচ্ছা কৰিছে এওঁ তাৰমানে ট্ৰান্সফাৰ নোলোৱাকৈ আমাৰ 3গৰাকীক পঠাই দিলে ছোৱালী যিহেতু এডমিশ্যন দিব লাগিব আগতীয়াকৈ আহি আৰু এটা ইণ্টাৰেষ্টিং কথা মানে গুৱাহাটীলৈ আহি মই ইমান কষ্ট পালোঁ এটা বছৰ যিহেতু আমি ফ্লেট বুক কৰিছিলোঁ আৰু ফ্লেটৰ যিজন বিল্ডাৰ সময়মতে দিব নোৱাৰিলে আমিও সদায় চাবলৈ আহিব নোৱাৰিলোঁ মিছা কথা ক'লে হ'ল বুলি আমি বস্তু বাহানিলৈ আহি গ'লোঁ সৰু সুৰাকৈ আৰু থাকিম বুলি আহিটো দেখিছোঁ আমাৰ চাটখনেই হোৱা নাই এতিয়া কৰোঁ কি আমি 3 মাহ 2জনী ছোৱালীলৈ মই লজত আছিলোঁ বেলতলাত গতিকে 2জনী ছোৱালীলৈ লজত থকাটো সাংঘাতিক এটা কথা তেতিয়া মোৰোতো বয়স কম নহয় জানো তাৰপিছতে তেনেকৈ থাকিলোঁ তাৰ পৰা এওঁ ক'লে যে মোৰ ট্ৰান্সফাৰটো নহয় এতিয়া কৰিবা কি মই বোলো নহয় লজত যদি নোৱাৰোঁ থাকিব তেতিয়াহ'লে আমি ভাড়া কৰি হ'লেও থাকি যাম যিহেতু আহিলোঁ আৰু ছোৱালী এডমিশ্যন দিব লাগে সেই থাকিলোঁ যে সেই ষ্ট্ৰাগল এটা মোৰ সৃষ্টি হৈ গ'ল তাৰমানে কি হ'ল গুৱাহাটীত আহি মই কাকো চিনি নাপাওঁ ঘৰুৱা মানুহখিনি বাদে এইটো লাইনৰ মানুহ মই কাকোৱে চিনি নাপাওঁ মই ছোৱালী যিহেতু 2জনীয়ে গান গায় আপাৰ আছামত যথেষ্ট সিহঁতৰ নাম হৈছিলে পৰিস্মিতা গগৈ বিস্মিতা গগৈ বুলি ক'লে সকলোৱে চিনি পাইছিলে গায়িকা হিচাপে ইয়াত আহি মই প্ৰথম চেনেলবিলাকত ঘূৰিব ধৰিলোঁ যে ছোৱালীকেইজনীক কিবা এটা সুবিধা কৰি দিব পাৰোঁ নেকি তেতিয়া আমাৰ খুব এতিয়াও চলি আছে বাৰু এই ৰাতিপুৱা যে গীত গাবলৈ মাতে তেনেকৈ ধৰণে মই কেইবাটাও চেনেলৰ লগত মানে এনেকৈ লিংকটো লগাই মেলি তাহাঁতক গান গোৱাব ধৰিলোঁ তাৰপিছত যেতিয়াই তেনেকৈ হ'ল মোৰ দূৰদৰ্শনত এখন সুবিধা পাই গ'লোঁ মই এখন চিৰিয়েল কৰিবলৈ মনোজিত দাস চিনি পায় নেকি মনোজিত চিনি পায় তেখেতে এদিন মোক দেখি পিনি কৈছে বাইদেউ আপুনি চিৰিয়েল কৰে নেকি মোক সুধিলে মই বোলো চিৰিয়েলৰ নামত মই একোৱে কৰা নাই VCD কিন্তু কৰিছোঁ বহুত কৰিছোঁ তেতিয়া ক'লে বোলে চিৰিয়েল কৰিব নেকি মইতো খুব ভাল পাইছোঁ মই কৰিম মানে কৈছোঁ তাৰপিছতে বোলে পইচা পাতি নিদিওঁ তেনেকৈ এনেকৈ মই বোলো হেৰাই মোক পইচা নালাগে মোক খালি অভিনয় লাগে টিভিটোত অকণমান ইফাল সিফাল কৰিবলৈ হ'লেও হ'ব মোক যাতে মই স্ক্ৰীণত যাতে ওলাব পাৰোঁ মানে এইটো চখ আৰু এটা দেই তাৰপিছতে এনেকৈ ক'লে হ'ব বোলে তেতিয়াহ'লে গ'লোঁ তেখেতৰ লগত এখন চিৰিয়েল কৰিলোঁ কৰাৰ পিছতে ৰাজীৱ বৰঠাকুৰ আমাৰ ৰঙৰ তেখেতে এদিন মোৰ সৰু ছোৱালীয়ে বৰষাৰ সৈতে বিহু শিকোৱা হওক বুলি এটা অনুষ্ঠান আছিলে তাতে মোৰ ছোৱালী 4 নম্বৰলৈকে আহিছিলে বিহু নাচাৰ আৰু শুৱালকুছিত গৈ তেওঁলোকে তাতো আছিলেগৈ বহুত দিন কেম্প কৰি সেই তেনেকৈ ধৰণে মই ৰাজীৱ বৰঠাকুৰক লগ পালোঁ ময়ে সুধিলোঁ মই বোলো আপোনাৰ নাম খুবেই শুনি থাকোঁ আপুনি বাৰু চিৰিয়েল নকৰে জানো বোলে নহয় মই নকৰোঁ মই কিন্তু ডিৰেকশ্যনে দিওঁ এনেকৈ ক'লে বা মই মোকো ল'ব নোৱাৰেনে বোলে পাৰিম কিয় নোৱাৰিম তেতিয়া মোক মাতিছিলে আমাৰ নিকুমণি শৰ্মা আৰু আমাৰ ভগৱত প্ৰীতমৰ লগত এখন চিৰিয়েলত মই সুবিধা পাইছিলোঁ সেই যি কৰিছিলোঁ আজি পৰ্যন্ত অৱশ্যে মই এতিয়া বেহাৰবাৰীটো মাজে 10 বছৰে ভুমুকি মাৰি থাকোঁ ৰেঙনিত আচলতে মই বেছি কৰোঁ আগতে আমাৰ নিবেদিতাই জানিবই আমি অভিযানৰ পৰা আৰম্ভ কৰিছোঁ আৰু এটা ভাল লাগে ৰেঙনিৰ আৰু এটা কথা কওঁ মোৰ সেইটো জীৱনৰ এটা খুব ভাল লগা এটা দিন আমাৰ সোণ পাব কোনে বুলি এটা অনুষ্ঠান মনত আছেনে তাৰে মই উইনাৰ হৈছিলোঁ দেই এতোলা সোণ পাইছিলোঁ 10টা মাধুৰীমাই এংকৰ কৰিছিলে তাতে 10টা বেহাৰবাৰীত আছিলে তেতিয়াই মই এতোলা সোণ পাইছিলোঁ LG গোপালৰ পৰা আৰু তাৰপিছতে মই 10টা প্ৰাইজ পাইছিলোঁ তাৰবাবে মোৰ ইমানেই ভাল লাগিলে আৰু সেই দিনটোতে মোৰ স্বামী গুৱাহাটীৰ পৰা শিলচৰলৈ ট্ৰান্সফাৰ হৈ গৈছে তেওঁ গৈ আছে মই এফালৰ পৰা চিঞৰি ফোন কৰিছোঁ ঐৰা এতোলা সোণ পালোঁ বুজিছেনে তাৰমানে কি হয় এতোলা সোণ নিজেই লোৱা বেলেগৰ পৰা পোৱা
কিন্তু সোণটো নিজে কিবা কিবি কিনি থাকোঁ আমাৰ ইণ্ডিয়ান অইলৰ ফালৰ পৰা আমাৰ বছৰেকত বা দুবছৰৰ মূৰত কিবা এটা দি থাকে আমাক তথাপিও যে সেইটো সোণ মোৰ নিজৰ এটা হেৰি মই মানে সাংঘাতিক ফূৰ্তিত চিঞৰিছোঁ তেতিয়া লগৰজনে কৈছে এতোলাই পালানে তুমি মোক কৈছোঁ অঁ এতোলাই পালোঁ হৈছেনে ইমান ভাল লাগিছে তাৰমানে এনেকুৱা এটা দিন আহি গ'ল মোৰ গুৱাহাটীলৈ আহি সঁচাকৈ কৈছোঁ আৰু মোৰে সৌভাগ্য আজি ইমান সুন্দৰ সুন্দৰ অভিনেত্ৰীসকলক লগ পাইছোঁ তোমাক লগ পাইছোঁ বিশেষকৈ নিবেদিতা মোৰ একেবাৰে ঘৰৰ ওচৰৰ এতিয়া মই য'ত আছোঁ ঘৰৰ ওচৰৰ আমি ভাওনাৰ ফালৰ পৰা তেওঁৰ লগত চিনাকি মোৰ একদম মৰমৰ ভণ্টি আৰু ইমান সুন্দৰকৈ অনুষ্ঠানটো আয়োজন কৰি আজি এইখিনি কথা ক'বলৈ যে সুবিধা দিছে খুব ভাল লাগিছে তোমাক বহুত বহুত ধন্যবাদ আৰু দুপে এনি ভাৰত 24 আগুৱাই যাওক আমি সদায় আপোনালোকৰ সমভাগী হৈ থাকিম আৰু আপোনালোকে এনেদৰে সুন্দৰ সুন্দৰ প্ৰগ্ৰেম কৰিলে আমিও নিশ্চয় আকৌ আহিবলৈ পাম নহয় জানো গতিকে সেইটো আশাৰেও আপোনালোকলৈ বহুত বহুত ধন্যবাদ আচলতে এটা কথা মই ক'বই লাগিব মই খুব সৰু বয়সত আপোনালোকতকৈ কিন্তু এই কথাটো এই যে কয় অঁ এতিয়া কৈ দিয়ক কিন্তু মই এগৰাকী সঁচা ৰিয়েল লাইফৰ আইতা তাৰমানে হয় মোৰ নাতি এটা আছে 7 বছৰীয়া আৰু ছোৱালী আচলতে মাষ্টাৰ্ছ কৰি থাকোঁতে বিয়া দিলোঁ যেনেকৈ মই সৰুতে বিয়া হ'লোঁ তাইক 23 বছৰতে বিয়া দিলোঁ আৰু সৰুজনী ছোৱালী এতিয়ালৈকে বিয়া দিয়া নাই তাই মিণ্ট্ৰা কোম্পানীত কৰি আছে বেংগলোৰত আৰু ডাঙৰজনী SFSৰ তাই চাইক'লজি টিচাৰ গতিকে এই সংসাৰ আৰু মিষ্টাৰ ইণ্ডিয়ান অইলত ক'লোৱে জোঁৱাই ৰেলৱে ইঞ্জিনিয়াৰ হয় তেওঁ গতিকে এই আৰু এতিয়া মানে হাজবেণ্ড ৰিটায়াৰ হ'ল বুলি ক'লেও তেওঁকো বিশ্বাস নকৰে মোতকৈ সৰু যেনহে দেখায় কিন্তু মোতকৈ 10 বছৰ ডাঙৰ তেওঁ গতিকে সেয়াই আৰু আচলতে সেয়াই আৰু সুখে দুখে সংসাৰ নহয় জানো হাঁহি কান্দোনৰ মাজেৰে জীৱন গতিকে সকলোৱে ষ্ট্ৰাগল এটা সময়ত কৰে ময়ো কৰি আহিছোঁ আৰু ইয়াৰে যথেষ্টখিনি প্ৰথম অৰিহণাটো মই মাক দিওঁ দেউতা নাই অৱশ্যে পৃথিৱীত হ'লেও দেউতাই যিখিনি কৰিছিলে ভালৰ কাৰণেই চাগে আমাক শাসন কৰিছিলে সেইটোও নকওঁ তেখেতৰ ছাইডৰ পৰা তেখেতেই ঠিকেই আছে আৰু মাৰ ফালৰ পৰাই আচলতে আমি আজি আপোনালোকৰ আগত পৰিচয়টো দাঙি ধৰিবলৈ আচলতে বেছি কি ক'ম এতিয়া ভাল লাগিছে আৰু বিয়াৰ পিছত স্বামীৰ গতিকে এতিয়া মোৰ ঘৰখন এনেকুৱা হৈছে এটা কালচাৰেল ফেমিলি গতিকে আমাৰ সন্ধিয়া হ'লে কেতিয়াবা কোনোবা এজনীয়ে হাৰমনিয়ামখন বজায় জনাই নজনাই নাতিটোৱে তাবলাটোকে বজাই দিয়ে এনেকুৱা ধৰণৰ কিছুমান পৰিৱেশ আমাৰ ঘৰত চলি থাকে আৰু হাজবেণ্ডে এটা সময়ত ঢোল বজাইছিলে কিন্তু তেওঁ অকণমান লাজুকীয়া বৰকৈ কেমেৰা চেমেৰা আগত আহিব নোখোজে যেই নহওক এয়াই আৰু জীৱন মানুহৰ মই আপোনালোক আটাইতকৈ বহুত সৰু বয়সততো বহুত যথেষ্টখিনি সৰু আৰু এই যে কৈ সৰু চটা মুখ বাৰা বাট এনেকুৱা হৈ যাব পাৰে নাজানো এইখিনিতে মই এটা কথা ক'বই লাগিব যে মই ফিল কৰোঁ আচলতে এগৰাকী ছোৱালীৰ পৰা এগৰাকী বোৱাৰী হোৱাৰ ক্ষেত্ৰত মানে ধৰক অবিবাহিত এগৰাকী ছোৱালীৰ পৰা এগৰাকী বিবাহিত মহিলাক হোৱাৰ ক্ষেত্ৰত নিজৰ আপোনাৰ হাজবেণ্ডৰ যথেষ্টখিনি অৰিহণা থাকে আৰু আপুনি যিটো কৈছে যে মোৰ হাজবেণ্ড মোৰ ধৰক দ্বিতীয়জন ভগৱান হয় এই যে আপুনি কথাষাৰি ক'লে এই আচলতে ভাগ্যৰ বলতহে মানে এনেকুৱা এজন হাজবেণ্ড পায় মই কথাটো ক'লে অকণমান অড লাগিব তথাপিতো মানে মই যিটো ফিল কৰোঁ মোৰ আচলতে হয় একদম এতিয়া মোৰ লগত আছে আমাৰ মিতু কাশ্যপ বা মিতু বাৰ পৰা অকণমান জানিব বিচাৰিছোঁ আচলতে খুব কম বয়সতে এগৰাকী মাতৃৰ চৰিত্ৰ আপুনি অভিনয় কৰিছে কিদৰে আচলতে আপুনি আহিছে এই জগতখনলৈ হয় মাতৃ বুলি প্ৰথমতেতো ক'লোৱে যিহেতু মই এতিয়ালৈকে মাতৃ হোৱাৰ অনুভৱ হোৱা নাই তথাপিও ৰিল লাইফত অনুভৱ কৰিছোঁ এইটো এটা ৰিল লাইফত অনুভৱ কৰিও গম পাইছোঁ এইটো এটা বেলেগ ধুনীয়া এটা অভিজ্ঞতা মই বাহঁতে কোৱাৰ নিচিনাকৈ সকলোৱে কোৱাৰ নিচিনাকৈ মোৰ অকণমান বেলেগ আছিলে সৰুৰ পৰা মোৰ এটাই আছিলে লক্ষ্য বেলেগৰ সকলোৰে বেলেগ বেলেগ থাকে লক্ষ্য মোৰ মাত্ৰ এটাই আছিলে মই অভিনয় কৰিম মানে জন্মৰ পৰা চাগে মোৰ সেইটোৱে কিন্তু মই এখন বহুত সৰু গাঁৱৰ পৰা আহিছোঁ সৰু জেগাৰ পৰা আহিছোঁ তাত অভিনয়ৰ কোনো প্ৰভাৱ নাই কিন্তু টিভিত চাই বা ক'ৰবাত চাই চিনেমা এখন চালোঁ সেই কেৰেক্টাৰটো গৈ মই গ্লাছৰ আগত মানে কৰি থাকোঁ আৰু যিটো দেউতাই চাই চাই হাঁহি থাকে মানে মনে মনে চাই মানে হাঁহে আৰু মই পুৰা গ্লাছত পুৰা ড্ৰেছ চেছ কৰি লৈ গামোচা চামোচা লৈ বিশেষকৈ শ্ৰীদেৱীক খুব ভাল পাইছিলোঁ শ্ৰীদেৱীৰ অভিনয় মই খুব মানে শ্ৰীদেৱী যিখিনি অভিনয় কৰে সেইখিনি চাই মই সেইটো কৰি থাকোঁ তাৰপিছত মামাহঁতে মোক সোধে আৰু যে ডাঙৰ হ'লে কি হ'বা মোৰ এটাই উত্তৰ মই অভিনেত্ৰী হ'ম তাৰপিছত তেনেকৈ মোৰ দেউতাও হাইস্কুল এখনৰ প্ৰধান শিক্ষক আৰু মই তাতেই পঢ়া
সেই হিচাপত মানে স্কুলৰ বাকী টিচাৰবোৰে ভাবিছিলে মই কিবা এটা ক'ম তেনেকৈ সংস্কৃতৰ এটা ষ্টৰি আছিলে মই সংস্কৃত আছিলে মোৰ সংস্কৃতৰ এটা ষ্টৰি আছিলে যে মম জীৱনস্য উদ্দেশ্যম বুলি তাৰপিছত সেই ষ্টৰিটো পঢ়োৱাৰ আগে আগে প্ৰথমতে সোধে যে তুমি কি হ'বা গোটেই স্কুলখনক সোধে মোৰ পৰা এটা বেলেগ এটা আশা কৰিছিলে মানে ছাৰ বাইদেউহঁতে ডক্টৰ ইঞ্জিনিয়াৰ অকণমান ডাঙৰ লেভেলত কম চাগে এনেকৈ আশা কৰিছিলে যিজন ছাৰে সংস্কৃত পঢ়াই আছে আজি মোৰ অকণমান দিগদাৰ হৈছে মোৰ অকণমান দাঁতৰ বিষ হৈ আছে দাঁত এটা গজিছে কথা ক'বলৈ অকণমান প্ৰব্লেম হৈ আছে তাৰপিছত দেউতাই মানে যিটো সংস্কৃত ছাৰ আহিছে তেখেতে মানে চবকে সুধি গৈছে চবেই কৈছে কোনোবাই ডক্টৰ হ'ব কোনোবাই ইঞ্জিনিয়াৰ হ'ব কোনোবাই বিজনেছমেন হ'ব চবৰে নিজৰ তাৰে মাজতে আৰু এটা মনত থকা আছিলে আৰু লগৰ ল'ৰা সি কৈছিলে সি কল বেপাৰী হ'ব তাৰপিছত এতিয়াও তাৰ মনত আছে এতিয়াও তাক লগ পালে সুধোতা কল বেপাৰী হ'লিনে বুলি সৰুতে মানুহৰ চব বেলেগ বেলেগ সি চাগে কোনোবা কল বেপাৰী দেখিছে যিটো মানে তাৰ কিবা এটা ভাল লগা আৰু তাৰপিছত মোক সুধিলে এনেকৈ চবেই ডক্টৰ ইঞ্জিনিয়াৰ ভাল কৈছে আৰু ছাৰৰ মানে মোৰ পৰাও এটা তেনেকুৱা শুনিবলৈ মন আছিলে চাগে মই কিবা এটা ভাল হ'ম তাৰপিছত মই ছাৰে সুধিলে তুমি কি হ'বা মই থিয় হৈ ক'লোঁ মই ছাৰ অভিনেত্ৰী হ'ম ছাৰে হাতত চক পেঞ্চিল এডাল লৈ আছিলে সেইডাল মোৰ মুখলৈ এনেকৈ মাৰি দিছে মানে খঙতে মানে তেতিয়া বেছি ইমান অভিনয় ইমান নাছিলে ন ইমান ভাল নাপাইছিলে এইবোৰ বস্তু তাৰপিছত লগে লগে ক্লাছৰ পৰা ওলাই গৈছে ছাৰে মোৰ পিছত আৰু বেলেগক নুসুধিলে মানে ছাৰৰ ইমান খং উঠিলে মানে তাৰপিছত গৈ দেউতাক কমপ্লেইন দিছে ছাৰ আপোনাৰ ছোৱালীক এনেকৈ সুধিলোঁ ছাৰে তাই দেখোন কিবা বেলেগহে উত্তৰ দিয়ে এনেকৈ বুলি কৈছে তেতিয়া মানে দেউতাই কৈছে নাই ল'ৰা ছোৱালী যিটো মন মোৰ দেউতা একদম বহুত সহজ সৰল আৰু আমাক বহুত ছাপৰ্ট কৰে মানে আৰু তেনেকৈ মই শাহু শহুৰৰ ঘৰখনো তেনেকুৱা পালোঁ মানে মোৰ শাহু শহুৰে খুব ছাপৰ্টিভ দেউতাই তেতিয়া ক'লে যে ছোৱালী যি বিচাৰে খালি নিজৰ মতে কৰক যি বিচাৰে সেইটোতহে আগুৱাই যাব পাৰিব যদি তাই সেইটোৱে আশা সেইটোৱে কৰক তাইক জোৰ কৰিনো মই কিবা এটা বনাব বিচাৰিলে তাই নহ'ব নহয় এনেকৈ বুলি ক'লে তো তেতিয়াৰ পৰা কিন্তু মোৰো বাধা নোহোৱা নহয় মই ওচৰ পাজৰৰ মানুহৰ পৰা বা মোৰ বেলেগ ফেমিলি মানুহৰ পৰা বহুত বাধা পাইছিলোঁ যিটো মায়ে মোক মানে সেইবোৰ কথা নুশুনি বেলেগৰ কথা নুশুনি মায়ে উলিয়াই লৈ গৈছিলে মায়ে মোৰ লগত এনিটাইম মই চাগে চিৰিয়েল কৰাৰ বহুত হেৰিলৈকে মা মোৰ লগতে থাকে মানে এনিটাইম মায়ে মোৰ লগত বা ভণ্টিৰ লগত তাইও বিহু নাচ চাচ কৰে মা আমাৰ লগত ঘূৰি ফুৰে সেইখিনি সময়ত দেউতাই স্কুলৰ পৰা আহি আমাৰ কাৰণে ভাত চাত বনাই থৈ দিয়ে মানে আমি ৰাতি প্ৰগ্ৰেম কৰি যাম তো দেউতাই আহি মানে দেউতাই চব ৰেডি কৰি থৈ দিয়ে আমি গৈ খাব লাগে আৰু মানে সেইখিনি মই বহুত ছাপৰ্ট পাইছোঁ আৰু বিয়াৰ পিছতো মই সেইটো ছাপৰ্ট বহুত পাইছোঁ মোৰ শাহুৱে এতিয়া কোনোবা যদি মোৰ চিৰিয়েল নাচাই দম দিয়ে তই মিতুৰ চিৰিয়েল কিয় চোৱা নাই এনেকুৱা ধৰণে ফোন কৰি চবকে সোধে যে মিতুৰ চিৰিয়েল দিছে চাইছন নাই মোতকৈ বেছি মায়ে মানে চব বস্তু চিনি পায় আৰু দেউতাই এইটো লাইনত খুব হেৰি পায় মোৰ হাজবেণ্ডেও অভিনয় কৰে তো এইটো হেৰিৰ পৰা মই খুব ছাপৰ্ট পাইছোঁ আৰু এই হাজবেণ্ডৰ কথা কওঁতে এটা কথা মনত পৰিলে মই অলপতে এখন কৰিছিলোঁ গোলমাল বুলি চিৰিয়েল এখন য'ত মানে হিৰণ্যদা মোৰ হাজবেণ্ড হৈছিলে হিৰণ্যদা মোৰ দেউতাতকৈ আগতে ৰিটায়াৰ হৈছে দেউতা হিৰণ্যদা যেতিয়া কৈছে মানে ইমান চনত মই ৰিটায়াৰ হৈছোঁ তেতিয়ালৈকে মোৰ দেউতা ৰিটায়াৰ হোৱা নাই মানে তেতিয়া মই হিৰণ্যদাক কৈছোঁ যে আপুনি মই মানে প্ৰথম নাই পৰা মানে ইমান দিন এক্টিং কৰিও হিৰণ্যদাৰ ওচৰত মই বাৰে বাৰে নাৰ্ভাছ হৈ গৈছোঁ মই মানে একচেপ্ট কৰিবই পৰা নাই হিৰণ্যদা যে মোৰ হাজবেণ্ড হৈছে মানে তাৰপিছত হিৰণ্যদা বাৰু বহুত ভাল মানুহ বহুত ধুনীয়াকৈ মোক হেৰি কৰিছে মানে কিবা কিবি কমেডি কৰি মানে সেইটো মানে পূৰা মোৰ নাৰ্ভাছনেছটো নাইকিয়া কৰিছে প্ৰথম কেইদিনটো মই দেখিলে ভয় লাগে মানে দেউতাতকৈ ডাঙৰ মানুহ এজনক মই কেনেকৈ হাজবেণ্ড বুলি হেৰি কৰিম তাৰপিছতে কিন্তু তেখেতে ইমান মানে ধুনীয়াকৈ মোক হেৰি কৰি লৈ গৈছে পিছলৈকে ভাল হৈ গৈছে বাৰু তেনেকুৱা ধেৰ অভিজ্ঞতা আছে কহুৱা মানুহৰ চাতে হৈছে খালি তাতে ইয়াত ইমান বদমাছ নহয় ভাল কিন্তু ৰিয়েল লাইফত বহুত বদমাছ হৈছে নাই সঁচাকৈ ভাল মোৰ হেৰিয়ে মায়ে মানে যেতিয়া চাইছে চিৰিয়েলখন কহুৱা মনৰ চা মোক বহুত মাৰপিট কৰে মই বলিয়া হৈ যাওঁ মাৰপিট কৰি মোক বেজি চেজি দিয়ে মোক ড্ৰাগছ দিয়াৰ পিছত মই মানে পাগল হৈ যাওঁ আৰু তাৰপিছত মোক শাহুৱে কৈছে এনেকুৱা চিৰিয়েল কেতিয়াও নাচাওক তাক দুচৰ মাৰি ঘৰৰ পৰা উলিয়াই দিছোঁ বুলি তাৰপিছত আৰু হেৰি কি বুলি কয় আমাৰ মাহঁতেও চবেই মানে আমাৰ মাও স্কুলত কৰে মা যেতিয়া স্কুললৈ যায় বহুতে নাজানে যে বিটুৱে মোৰ হাজবেণ্ডে মানে আচল হাজবেণ্ড হয় মোকতো ইনষ্টাগ্ৰামত পাৰ্চনেলি মেছেজ কৰে বা ৰাজৰ লগত বিয়া নহ'বা তাৰপিছত যেতিয়া বদমাছটো সিহঁতে দেখি থাকে ভাবে কি মই নাজানো মোক পাৰ্চনেলি মেছেজ বা সেইজন ল'ৰাৰ লগত তুমি বিয়া নহ'বা পিছত কিন্তু পস্তাবা তাৰপিছত যেতিয়া মোক মাৰপিট কৰিলে মোক আকৌ মেছেজ কৰি আমি কৈছিলোঁ নে এতিয়া পাইছ ভিতৰত সোমাই যায় আৰু মাকো বোলে বহুতে মাৰ আগত গালি পাৰি থাকে সেইজন ইমান অসভ্য ল'ৰা মায়ে কয় যি নহ'লে মোৰ যোৱাই বোলে এনেকৈ ক'লে মোৰ গাত লাগে
তাৰপিছত তেনেকৈ আৰু বহুত ধুনীয়া ধুনীয়া অভিজ্ঞতা আমি পাওঁ, মানুহখিনি লগ পাওঁ। এটা বেলেগ এটা আমি ঘৰৰ সকলোৰে কিবা নহয় কিবাটো টেনশ্যন লাইফত থাকে, কিন্তু আমি যেতিয়া শ্বুটিঙত ওলাই যাওঁ, যেতিয়া মানুহখিনি লগ পাওঁ, আমাৰ চবখিনি টেনশ্যন পাহৰি সেইখিনি সময়ত আমি এটা বেলেগ এটা দুনিয়াত থাকোঁ। মানে বেমাৰ আজাৰ বিলাক ধুনীয়া এটা আমাৰ কষ্ট আমাৰ বহুত আছে। আমি দিনটোৰ কিমান ঘণ্টা আমি নিজৰ ঘৰকে ইমান টাইম নিদিওঁ, যিখিনি এখন চিৰিয়েল কৰিলে সেই মানুহখিনিক আমি বছৰটো যিমান দিন পাওঁ ঘৰৰ মানুহকে সিমান সময় নাপাওঁ আমি, কিন্তু তাত গৈ এটা বেলেগ এটা আমি পাওঁ। সেই হিচাপত আমি যিমান কষ্ট কৰোঁ সেই হিচাপত বাৰু আমি হেৰিটো নাই হোৱা এতিয়ালৈকে, আমাৰ অসমত বিশেষকৈ নাই হোৱা। দুখ লগা বিষয় সেইটোৱে, কাৰণ বস্তু পাতিৰ দাম বাঢ়ি গৈছে, কিন্তু আমাৰ আৰ্টিষ্টৰ পইচা এতিয়ালৈকে বাঢ়া নাই, পাব লাগে। এতিয়াও এনেকুৱা বহুত আছে আৰ্টিষ্ট, তাৰপিছতো নাপাওঁ। দুখ আচলতে আমাৰ ইণ্ডাষ্ট্ৰি হোৱা নাই, ইণ্ডাষ্ট্ৰি কাৰণ বস্তু বাহানিৰ দাম বাঢ়ি গৈছে, কিন্তু আৰ্টিষ্টৰ পইচা কোনোদিন বাঢ়া নাই, সেই একে জেগাতে আছে। কিন্তু মই নিজে আচৰিত হৈছোঁ যে ইমান বছৰ মই যেতিয়া মই আকৌ কেমেৰা ফেচ কৰিছোঁ, মই নিজে ভাবিছোঁ এইখন কেনেকুৱা ধৰণৰ ইয়াতে আৰ্টিষ্টক যোনে যিটো ডিজাৰ্ভ কৰে সেইমতে পইচা নিদিয়ে, পে'মেণ্ট নকৰে, তাকো মানে প্ৰডিউচাৰক পইচা খুজিব লাগে ফোন কৰি, মানে এইটো বৰ আচৰিত কথা, বেয়া লাগে ন। আৰু কিছুমানে মানে কি অধিকাংশই অকল অভিনয় কৰি বা এইটোকে মানে এটা পেচা হিচাপে লৈছে, এনেকেই সংসাৰ চলাই আছে। এতিয়া কাৰোবাৰ হাজবেণ্ডে চাকৰি কৰে, সেইটো এটা বেলেগ ডিফাৰেণ্ট ইছ্যু, কিন্তু যোনে অকল এইটো কৰিয়ে খাই আছে ন, বা গুৱাহাটীত ভাড়া পইচা দিব লগা হৈছে, ঘৰ ভাড়া দিব লগা হৈছে, সেইখিনি মানুহৰ কাৰণে বিৰাট বেয়া। সেইকাৰণে মানে একচুৱেলি অকণমান এই ক্ষেত্ৰত চাব লাগে, প্ৰডিউচাৰসকলেও চাব লাগে, চেনেল বিলাকেও চাব লাগে, চেনেলৰ যিবিলাক ইনহাউচ প্ৰগ্ৰেম, আৰু আমিও অকণমান এনেকৈ আলোচনা কৰি আচলতে বাহিৰত এতিয়া দেখিবলৈ কেনেকুৱা হয়, যিখিনি ভিতৰুৱা কথাবোৰ নাজানে, তেওঁলোকেতো এক্সপেক্টেশ্যন বহুত বেছি, তেওঁলোকৰ কল্পনাত আমিবোৰ বহুত ওপৰত থাকোঁ, আমাক ভগৱানৰ পিছতে থাকোঁ, কিন্তু আমাৰ অৱস্থাটো দেখিলে লজ্জাজনক অৱস্থা এটা কৰোঁ। আচলতে এই মজিয়াৰ পৰাই কৈছোঁ যে আমাৰ এই ক্ষেত্ৰত গুৰুত্ব দিবৰ হ'ল, আচলতে বহুত আগতেই গুৰুত্ব দিব লাগিছে, চৰকাৰীভাৱেই হওক বা প্ৰযোজক সন্থাবিলাকেই হওক গুৰুত্ব দিব লাগে, আৰু মানে প্ৰাপ্য সন্মানখিনি আৰু প্ৰাপ্য মানুহখিনি আৰু সঠিক সময়ত দিব লাগে, কাৰণ দিব যেতিয়া লাগিবই, সময়মতে যদি দি দিয়ে তেতিয়া ক'বলগীয়াও নাথাকে, আৰু কিবা এটা কাম কৰাৰ পিছত তাৰ যিখিনি পইচা আমি পাম তাৰে আমি কিবা এটা কল্পনা কৰোঁ ন, আমি যে এইবাৰ অমুকটো কাম কৰিম, এনেকৈ আমি ভাগ কৰি লওঁ। কিন্তু সেই ক্ষেত্ৰত যদি এনেকৈ খুজি থাকিবলগীয়া হয় বহুত দিনৰ মূৰত, এইকেইটা আপোনাক এতিয়া দিলোঁ দেই, আচলতে লাজ লাগে। আৰু এটা কথা হয়, এতিয়া বাহিৰত যিবিলাক চিৰিয়েল হয় তাহাঁত সবচে ডাঙৰ কথা কি হয়, কষ্টিউমটো প্ৰভাৱ কৰে। আমাৰ এতিয়া কি হয়, আমি অভিনয় কৰোঁ, ইমান কাপোৰ লাগে। এতিয়া আমি যিখন মই চিৰিয়েল কৰি আছোঁ, মানে আজি 2 বছৰে হ'ব হ'ল, যিমান কষ্টিউম লাগে, যিমান হেৰি লাগে, ইমান মানে হেৰি নোৱাৰি, অকলে আমি কিনাটো ইমান সম্ভৱ নহয়, একেবাৰে সম্ভৱ। তথাপি আমি সকলোৱে কিন্তু নিজে কষ্ট কৰি ভালৰ পৰা বেয়ালৈকে আৰু কাপোৰ মেখেলা এখন পাওঁ নেকি, কিন্তু কষ্টিউমত প্ৰভাইড নকৰে। আমি ফটা কুৰ্তা এটাও ঘৰত থৈ দিব লাগে, কাৰণ কেতিয়াবা সেইটোও কামত আহি যায়। যেতিয়া পে'মেণ্টৰ কথা কোৱা যায় তেতিয়া কয় বাইদেউ আপোনাৰ কাগজ পত্ৰখিনি পঠাই দিব, কিন্তু পঠাই দিওঁ আকৌ নেক্সট টাইম সুধিবলৈ আমাৰ লাজ লাগে, যিহেতু আমি গোটেইখিনি দিওঁৱে, আমাৰ একাউণ্টটো বাৰে প্ৰতি চাওঁ সোমাইছে নেকি, নাই সোমাইছে নেকি, গতিকে আমিনো তেওঁলোকক দিয়া কি অৰ্থটো থাকিলে, হয় নহয় বাৰু? গতিকে যদি দিব নোৱাৰে আচলতে খুজিবও নালাগে, আৰু আমি সঁচা কথা দিব নোৱাৰিলে খুজিব নালাগে, কাৰণ কেলৈ এটা হেৰি থাকে নাপাতো ভাল। এইটো কথা মই এটা কাৰণতে মানে উলিয়াইছিলোঁ যে এনেকৈ যে নতুন চেনেল আহিছে, আমাৰ খুব ভাল লাগে নতুন চেনেল আহিছে বুলি ক'লে, আমি আশাবাদী। তাৰমানে যিমান চেনেল আহে আমাৰ কাৰণে ভাল, নতুন কাম পাম, আমাৰ আৰ্টিষ্ট ইমানেই আছে,
বহুত আৰ্টিষ্ট আছে য'ত চেনেল কম কাৰণে চাগে কামো বহুত বেছিকৈ নাপায় কাৰণ আমাৰ এতিয়া অসমত মাত্ৰ ক'বলৈ গ'লে 4টা চেনেল আছে 4টা চেনেলৰো কিছুমান চেনেলত বহুত বেছি চিৰিয়েল ইমান নাবাজে বা গম নাপায় কেইটামান চেনেলহে ভালকৈ চলি আছে তো সেইটো কাৰণে আমি সেই হিচাপত মানে আৰ্টিষ্ট যিমান আছে কাম নোজোৰে মানে আমাক লৈ এতিয়া আমাৰ কাৰণে এনেকুৱা হৈছে যিমান চেনেল আহে আমাৰ কাৰণে ভাল হয়তো কোনোবা এটাত আমাক মাতিব সেই হেৰিতে আমি মানে মই সেইটো আশাবাদী সেইটোৰ কাৰণে মনটো খুব ভাল লাগিছে নতুন এটা চেনেল হ'ব বুলি জানি আৰু তাত আহিব পায়ো মই আৰু শেষত মানে প্ৰগ্ৰেম শেষ কৰিছে নে নাজানো মোৰ কথাখিনি শেষ হৈছে সেইটো কাৰণে মই সকলোকে আৰু এনি ভাৰতৰ সকলো কৰ্মকৰ্তালৈ মই ধন্যবাদ জনাইছোঁ ইয়াৰে যোনে এই চেনেলটো আনিছে আমাৰ মাজলৈকে তেখেতকো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ আচলতে খুব ধুনীয়াকৈ কথা কেইটামান বাই ক'লে আৰু আমি বহুত সময় কথা পাতিলোঁ এই কথা পাতি থকাৰ মাজতে যদি আমি আৰু অকণমান এণ্টাৰটেইন কৰিলোঁ আৰু অকণ আমাৰ যদি ভাল লগা কিছুমান কথা পাতোঁ হয়নে একদম আমাৰ লগতো গোটেইকেইগৰাকী একদম অভিনেত্ৰী বহি আছে একদম টপ লেভেলৰ অভিনেত্ৰী বহি আছে আমাৰ লগত ভাওনাৰ কি আছিলে কেৰেক্টাৰ ভাওনাৰ অভিনেতা বা অভিনেত্ৰী বহি আছে আমাৰ লগত এগৰাকী মডেল আছে আমাৰ লগত আবৃত্তিকাৰ আছে কবি আছে কি নাই আচলতে বিউটিচিয়ান আছে এনাউন্সাৰ আছে আমাৰ লগত সকলো আছে গতিকে এতিয়া আমি প্ৰথমতে কি কৰোঁ আমি অকণমান আপোনাৰ পৰা কিবা ডায়লগ এটা শুনি লওঁ আপোনাৰ প্ৰিয় কি মানে যিকোনো ডায়লগ হ'ব পাৰে ক'বলৈ ভাল পাওঁ তেওঁ 10 বছৰ ধৰি থিয়েটাৰত কাম কৰিছিলে 10 বছৰ কাম কৰি অহা ধেমালি কথা নহয় আৰু সেই 10 বছৰ কিমান বেছি অভিজ্ঞতা পুষ্ট আমি অনুমান কৰিব পাৰিছোঁ আভাস আমি লওঁ হয় সকলোৱে কোৱাৰ দৰে মই অভিনয়ৰ ফালৰ পৰা ঘৰুৱা ফালৰ পৰা কেতিয়াও কোনো প্ৰব্লেম পোৱা নাই ক্লাছ 6ৰ পৰা অভিনয় কৰিছোঁ স্কুলত থকাৰ পৰা মোৰ ঘৰত বহুত এক্টৰ মোৰ দেউতা অভিনেতা আছিলে খুৰা আছিলে পেহীৰ পৰাই মই উৎসাহিত হৈছিলোঁ তেনেকৈ প্ৰত্যেক বছৰে এখন স্কুলত নাটক কৰি কলেজত হেণ্ডিকত পঢ়িলোঁ মাষ্টাৰ ডিগ্ৰী কৰিলোঁ মোৰ মাষ্টাৰ ডিগ্ৰী কৰি পেলাই মানুহে চাকৰি বিচাৰে কিন্তু মই থিয়েটাৰত যাবলৈ মন মানে থিয়েটাৰত গ'লোঁ মই 99 চনত 1999ত গৈ পেলাই তেতিয়াৰ পৰা 10 বছৰ থাকিলোঁ থিয়েটাৰত একেলগে অভিজ্ঞতা বহুত হৈছে ভাল বেয়াও আছে তাৰ মাজতে অসমৰ বিভিন্ন ঠাইত ঘূৰিছোঁ বহুত ভাল মানুহ পাইছোঁ কিছুমান তিতা অভিজ্ঞতাও আছে এতিয়া ক'বলৈ মন নাই বাৰু কেমেৰাৰ সন্মুখত আৰু বহুত ভাল ডাঙৰ অভিনেতাবিলাকৰ লগত অভিনয় কৰাৰ সুযোগ পাইছিলোঁ তেনেকৈ মোৰ থিয়েটাৰৰ জীৱনৰ নাটকবিলাকতো চব ভাল কেৰেক্টাৰেই পাইছিলোঁ 3টা মোৰ খুব উল্লেখযোগ্য আৰু মই মানে মোক চবেই কয় মই খুব লাকি বুলি কয় মানে মই হেঙুল থিয়েটাৰত অনুৰাধা শৰ্মা পূজাৰীৰ কাঞ্চন উপন্যাসখন কাঞ্চন কৰিছিলোঁ মই কাঞ্চন ৰোলটো আকৌ আইদেউ সন্দিকৰ ওপৰত প্ৰথম নাটক হৈছিল ভাইমন থিয়েটাৰত আইদেউ সন্দিকৰ ৰোলটো ময়ে কৰিছিলোঁ আৰু তেতিয়া ৰবীন নেওগ দাদা হীৰা বৌ তেখেতসকলে চলাইছিলে আৰু বহুত শিকাইছিলে মোক মানে তাৰপিছত লাষ্ট মই 2009 চনত মোৰ 10ত বিয়া হৈছে দেৰিকৈ বিয়া হ'ল অলপ 2009ত ৰাজশ্ৰী থিয়েটাৰত আছিলোঁ এখন বৰ ভাল নাটকৰ আমি যিখন অগ্নিস্থান ভৱেন্দ্ৰ শইকীয়া ছাৰৰ চিনেমাখন চম্পক শৰ্মা তেখেতে নাট্য দিছিলে অগ্নিস্থান আৰু সেই শ্ৰদ্ধাৰ বিজু ফুকন দা আৰু মলয়া বাইদেউৰ চৰিত্ৰটোতো আমি দুয়ো কৰিছিলোঁ চম্পক শৰ্মা দা আৰু মই তাৰে বৰ ধুনীয়া সংলাপ গোটেই নাটকখনৰ সংলাপে চবেই জানে আপোনালোকে চিনেমাখনৰ কথা ভাল অকণ সংলাপ মোৰ ক'বলৈ খুব মন যায় আৰু মই কওঁ প্ৰায় জেগাতে সেইখিনিয়ে ক'ব খুজিছোঁ এতিয়া মোৰ চৰিত্ৰটো মেনকা আছিলে মহিকান্তই মোৰ ওচৰত আহি পেলাই এটা প্ৰশ্ন সুধে তাৰ উত্তৰত মই কওঁ আই বোপায়ে সীতা সাবিত্ৰী হ'বলৈ কৈ পঠিয়াইছিল তেনেকুৱা হ'ব নোৱাৰিলেও মই কিন্তু ধৰ্মত আছিলোঁ কিন্তু কথা নাই বতৰা নাই ডংকৈ গাভৰু ছোৱালী এজনী আনি আপুনি মোৰ আগতে মোৰ 4টাকৈ ল'ৰা ছোৱালীৰ আগতে তাইৰ লগত শুবলৈ ল'লে তাৰ পিছতো মই সীতা সাবিত্ৰী হ'ম আপোনাৰ ভৰি ধূলি শিৰত লৈ ধৰ্ম কৰিম সীতা হ'বলৈ হ'লে ৰামো থাকিব লাগে তেহে এইটো মোৰ খুব প্ৰিয় সংলাপ এইটো মানে ক'বলৈ মই বৰ ভাল পাওঁ
এইটো মানে মোৰ তাক হেৰি কৈছোঁ ভাইটিক কৈছোঁ এইটো মানে ক'বলৈ মোৰ খুব মন গৈ আছিলে আৰু অকল এইটো বুলিয়ে নহয় বহুত ভাল ভাল সংলাপেই আছিলে এতিয়াতো ইমান সময় নাই গোটেই আৰু চবেই ক'ব কিবা কিবি গতিকে মোৰ থিয়েটাৰ অভিজ্ঞতা ভালেই খুব 10 বছৰত মই খুব বেছি বেয়া বুলি ক'ব নোৱাৰি ভাল বেছি হেৰি কৰিছোঁ অভিজ্ঞতা অৰ্জন কৰিছোঁ আৰু আমাক চবেই ইমান আদৰ কৰিছে গোটেই অসমত এতিয়াও সেইটো আছে মোৰ এতিয়াও যাবলৈ মন যায় কিন্তু মোৰ ছোৱালী বহুত সৰু ক্লাছ 7ত পঢ়ে গতিকে মোৰ যাবলৈ প্ৰব্লেম অকণমান কিন্তু বাকী অভিনয়ৰ ক্ষেত্ৰখনত মই কোনো ফালৰ পৰা বাধা নাই পোৱা মোৰ দেউতাৰ ঘৰতো পোৱা নাছিলোঁ মোৰ স্বামীৰ ফালৰ পৰা স্বামীৰ ঘৰৰ পৰাও পোৱা নাই আৰু মোৰ স্বামীও তেওঁ একেই আপোনাৰ বাইদেউৰ হাজবেণ্ডৰ নিচিনা সকলো সময়তে মোক উৎসাহিত কৰে মানে চব ক্ষেত্ৰত আগুৱাই যোৱা তুমি কৰা কেতিয়াও পিছুৱাই নাযাব মানে তোমাৰ মনটো ভাল লাগি থাকক সেইটোৱে আৰু এইখিনি আৰু এইখিনিতে মই এনি ভাৰত চেনেলটোলৈ মোৰ ধন্যবাদ জনাইছোঁ মোক আজি ইমান এটা সুন্দৰ অনুষ্ঠান মাতি আনিছে আৰু বান্ধৱী নিবেদিতালৈ বহুত বহুত মৰমৰ ধন্যবাদ মোক বিচাৰিছে আৰু আপোনালোক সকলোকে লগ পাই খুব ভাল লাগিল এনি ভাৰত আগুৱাই যাওক এইখিনিয়ে কামনা কৰিলোঁ সীতা হ'বলৈ হ'লে ৰামো থাকিব লাগিব আৰু আজি কি হয় আজিকালি একাংশ ৰাৱণ আচলতে আমাৰ সমাজখনত পিটপিটাই কৰি পৰিছে আৰু সেই ৰাৱণ থকাৰ বাবে আমাৰ কিন্তু মহিলাসকল আচলতে সীতা নহয় মা কালীৰ ৰূপ ল'বলগীয়া হৈছে একদম গতিকে এতিয়া পোনে পোনে এটা নাম শুনিবলৈ মই যাব বিচাৰিছোঁ নিজৰা বা ওচৰলৈ নিজৰা বা একদম প্ৰস্তুতি কৰি আছে এটা নামৰ শুনি লওঁ ঠিক আছে দেখাই দিয়কচোন ৰাস্তাটো আৰম্ভ কৰিছোঁহে জাষ্ট যে খুব সুন্দৰকৈ যে গাব পাৰিম সেইটো নহয় কিন্তু মানে শিকি থকাৰ কাৰণে মানে মোৰো এফাকি মানে দিহা গাবলৈ মন গৈছে তাকে আমি ধৰিম দিহা নাম আমিও গাওঁ কৃষ্ণ মানে গাম দে মই বেছিকৈ গাব নোৱাৰিম তো মানে হেৰি কি কয় এইটো আমাৰ আমি যিহেতু এটা হাউচিং ছ'চাইটিত থাকোঁ তো তাৰে মহিলাখিনিৰ মাজত মানে কি হয় ধৰক তুলসী এই কাতি বিহু আহিলে আমাৰ এনেকুৱা লাগে নাম গাব মন যায় কিন্তু কোনো মানে ভালকৈ আমি নামটো গাবলৈ নাজানো সেইকাৰণে ভাবিলোঁ যে নাই আমি মানে কেইগৰাকীমান লগ পাই শিকি লোৱাই ভাল আৰম্ভ কৰিছোঁ এটা আমাৰে লগৰ এগৰাকীয়ে আমাক নাম গাবলৈ মাতিলে আমি ভাবিলোঁ যে কিছুমানে কৈছে নাগাৰা নাই তাল নাই কি নাম হ'ব বোলো হ'ব আমি এনেকৈয়ে ষ্টাৰ্ট কৰোঁ কিন্তু আমাৰে খুব ভাগ্যৰ কথা যে সিদিনা নাম গাওঁতে ৰাজাৰ মিছেছ এই মৌচুমী তেখেতে আমাক ক'লে যে হেৰি মোৰ ঘৰতে নাগাৰা এযোৰ আছে তো আপোনালোকে সেইযোৰৰ লগতে মানে অলপ মানে সুবিধা হ'ব তেওঁ সেইদিনাখন নাগাৰাযোৰ তেখেতসকলে আমাক দিলে বজোৱা মানুহো আহিলে আমি মানে মিলাই মিলিকৈ গালোঁ তাৰপিছতে নেক্সট আৰু এখন নামৰ মানে আমি হেৰি পালোঁ নিমন্ত্ৰণ পালোঁ খুব ভাল লাগিলে আমাৰ যিগৰাকীয়ে নাম দিয়ে তাই নিজুমণি দত্ত বৰা বুলি তেখেতে হেৰি খুব সুন্দৰকৈ তেখেতে নাম দিয়ে আমি জাষ্ট তেখেতৰ লগত এতিয়া গাবলৈহে আৰম্ভ কৰিছোঁ আমাক এযোৰ নাগাৰা আৰু তাল দিম বুলিও ক'লে তো আমি বহুত উৎসাহিত হৈ নাম শিকি আছোঁ 26 তাৰিখে এখন নামৰ আকৌ নিমন্ত্ৰণ পাইছোঁ এইখিনিতে ক'বলৈ পাই মোৰ ভাল লাগিলে আৰু সেই উৎসাহতে অকণমান মানে এফাকি দিহা আজি মই গাই দিওঁ বাৰু মোৰ ভুল হ'ব পাৰে তো ভুল হ'লে ক্ষমা কৰিব বৃন্দাবন বিহাৰী মুকুন্দ মুৰাৰী কান্হায়ে মুৰুলী বাই কৃষ্ণ বৃন্দাবনে বনে কানাই ধেনু সাৰে ৰুঞ্জুন নুপুৰ বজায় এ ৰাম ৰাম বৃন্দাবন বিহাৰী মুকুন্দ মুৰাৰী কানায়ে মুৰুলী বাই ও বৃন্দাবনে বনে কানাই ধেনু সাৰে কৃষ্ণ বান্ধৱ কৃষ্ণ আমি শিকিবলৈ জাষ্ট ট্ৰাই কৰিছোঁ হয় আৰু ময়ো মানে সকলোবিলাকৰ মানে হেৰি কি কয় নিজৰ হাজবেণ্ডবিলাকৰ কথা শুনি মই নিজৰ হাজবেণ্ডৰ ক'বলৈ বিচাৰিছোঁ মোৰ হাজবেণ্ডজনে মোক যথেষ্ট মানে উৎসাহ দিয়ে এই সম্পৰ্কে কেতিয়াবা কিছুমান কেৰেক্টাৰৰ কথা মই কৈ আহোঁ যে আজি এনেকুৱা এনেকুৱা ধৰণৰ এটা কেৰেক্টাৰ কৰিছে এওঁ মোক কয় কিয় ঘৰতে এনেকুৱা হৈ থাকে নহয় এইটো এনেকুৱা সেইটো তেনেকেই কৈ দিবা এওঁ মানে মোক এনেকৈ মানে উৎসাহ দিয়ে তুমি ভয় নকৰিবা এনেকৈ এনেকৈ কৈ দিবা আৰু কেতিয়াবা ঘৰত কি হয় উফন লাগে নহয় কেতিয়াবা এওঁ মোৰ কিবা এটা যদি উফন লাগে মই মানে উফনতে কিবা খঙত কিবা এটা কৰোঁ তুমি এতিয়া ডাইলগ মাৰিছা নেকি এই ডাইলগটো কোৱাৰ লগে লগে মোৰ আকৌ কেতিয়াবা মিটাৰ উঠে মই বোলো কি কৈছা মইতো এইটো নৰ্মেল কৈছোঁ মইতো ডাইলগ কোৱা নাই মই নিজকে নিজে ভাবি থাকোঁ মানে কি এওঁ সেইটো নকয় মানে
কথাটো ক'ব বিচাৰিছে যে মই মানে অভিনয়ৰ জগতটোৰ লগত মানে কিবা মিলাইখিনি মই সংলাপ পাতি দিছোঁ নেকি সেনেকুৱা ধৰণৰকৈ মানে মোক খংটো তোলাই দিয়ে মানে এওঁ মানে বেলেগ গালি নাপাৰে মানে মোক পেটুৱানীখিনি মানে খঙাই দিয়ে তেতিয়া মই পিছত বুজি পাওঁ নাই যিজন মানুহে মোক ইমানখিনি আগবঢ়াই দিলে যাৰ কাৰণে আজি মই আগবাঢ়ি আহিছোঁ কাৰণ হয় আমি মহিলাসকল আগবাঢ়ি যাওঁতে নিজৰ ঘৰখনৰ পৰাও কিছুমান অসুবিধা নাপালে সমাজখনৰ পৰা পাওঁ বা ওচৰ চুবুৰীয়াৰ পৰা পাওঁ বিভিন্ন মানুহৰ কিছুমান কথা কাণত আহি পৰে যিবোৰে আমাৰ মনত আঘাত দিয়ে আৰু এইটো জগতত আমি যেতিয়া যাওঁ অভিনয়ত যাওঁ যিখিনি মানুহ লগ পাওঁ সেই পৰিস্থিতি আমি বুজি পাওঁ হয় ওচৰ চুবুৰীয়া বা কোনো পিছৰ কেমেৰাৰ পিছৰ কথাখিনি বুজি নাপায় তো সেই পৰিস্থিতি আমি সকলোৱে পাওঁ কিন্তু নিজৰ ঘৰখনে ছাপৰ্ট দিয়ে বাবে আজি আমি আগবাঢ়ি যাবলৈ পাৰিছোঁ মানে এইটো হয় তাৰ কাৰণে ময়ো মোৰ হাজবেণ্ডক ইয়াৰ পৰাই বহুত ধন্যবাদ দিছোঁ যে এইখিনি দিছে আৰু মোৰ ল'ৰা ছোৱালীও মানে মোক যথেষ্ট উৎসাহিত কৰে মানে মোৰ ভাল লাগে সেইকাৰণে কাৰণ আজি এটা হয় আমাৰ এটা বয়স আহি পৰে যিটো সময়ত আমি বহুত অকলশৰীয়া অনুভৱ কৰোঁ আৰু সেই সময়খিনিত আমি নিজৰ যিটো প্ৰতিভা আমি সকলোৱে কিবা এটা কৰাৰ হয়তো কোনোবাই ৰান্ধি কোনোবাই হয়তো বিহু নাচি গান গায় কোনো অভিনয় কৰি আমি যিখিনি এতিয়া মোৰ ভাল লাগিছে আমি ওলাই আহি সেইখিনি আমি মানে নিজকে আচলতে আমি কোনো যে টকা পইচাই আমাক লাগিব বা কিবা এইটো কাৰণে নহয় আমি নিজক ফূৰ্তিত ৰাখিবৰ কাৰণে একচুৱেলি আমাৰ ভাল লাগে আৰু হয় আৰু আচলতে আজিও ভাল লাগিছে ন আমাৰ ইমান হয় সকলোকে লগ পাই মানে খুবেই ভাল লাগিছে হয় কথাখিনি এনেকৈ খোলাকৈ ক'ব পাৰিছোঁ তাৰ কাৰণে ময়ো এনি ভাৰত চেনেলটোলৈ মানে মই বহুতখিনি মানে শুভেচ্ছা জনাইছোঁ আৰু যাতে তেওঁলোকে আকৌ আগুৱাই যাওক আৰু আমাক এনেকুৱা অনুষ্ঠানবিলাকক মাতক আকৌ লগ হওক হয় একদম একদম আৰু আপোনালোকো আচলতে সদায় স্ক্ৰীণত দেখি থকা আপোনালোক আৰু আজি ধৰক আপোনালোকৰ এটা বেলেগ এটা প্ৰতিভা চাবলৈ পাইছোঁ আপুনি নাম গাইছে আপুনি আকৌ আমাক দক্ষৰ আপুনি অভিনয় কৰি দেখাইছে কবিতা আবৃত্তি কৰিছে এতিয়া আমাক বায়ে আকৌ এতিয়া হেৰি মডেলিং কৰি দেখাব হয় নেকি মুগ্ধ প্ৰিয়া বুলি তাত মই শইকীয়ানী বুলি এটা মানে কেৰেক্টাৰ কৰিছোঁ খুব মানে হেৰি হয় আৰু অকণমান মানে কমেডি হয় কমেডি আৰু মই নিজে কৰিও খুব ভাল পাইছোঁ আৰু দৰ্শকেও চাই ভাল পাব একদম ভাবিছোঁ যে নিশ্চয় সকলোৱে আঁতৰি লৈ চিৰিয়েলখন চাব নিশ্চয়কৈ আমাৰ অসমৰ ৰাইজসকল আমাৰ অসমৰ দৰ্শকসকল বহুত মৰমীয়াল সকলোকে মৰম দিয়ে ন গতিকে আমাৰ নাচনীসকল সাজু হৈছে আমাৰ এয়া নীলাবাই আমাৰ বিহু গীত গাবলৈও ৰেডি হৈছে আৰু যি ধৰক আৰু এটা কথা ক'বই লাগিব আমি যিহেতু অসমীয়া মানুহ হয় বিহু গান এটা শুনিলে আপুনি কেতিয়াও ৰ'ব নোৱাৰে গাৰ ৰাইজে কৰিবই আপুনি কি সাজ পিন্ধি আছে আপুনি কেনেকৈ আছে কোনটো পৰিস্থিতিত আছে সেইটো একেবাৰে আমাৰ কাৰণে মেটাৰ নকৰে নে কি কয় বায়ে অকণমান ভয় খাই আছে জিন্স পিন্ধাৰ কাৰণে কিন্তু নাই আচলতে অসমীয়া যিহেতু একদম একদম গতিকে আমি আৰম্ভ কৰোঁ আমাৰ আজিৰ বিহু অনুষ্ঠানটো নে কি কয় এয়া নীলাবা আজয় নাচনী একদম হাতজন মেলি মেলি নাচনী একদম ওচৰত নাচনি উঠিব লাগিব আজয় বঢ়িয়া খুব ধুনীয়া আচলতে খুব ধুনীয়া লাগিলে আৰু আমাৰ বাইদেৱে ভয় খাই আছিলে মোক কৈছিলে যে মাতটো শুনি কিন্তু ভয় খাই নাযাবা
চিৰিয়াছলি বহুত ধুনীয়াকৈ গাইছে আৰু বহুত বেছি মই আপোনালোকৰ পৰা নলওঁ শেষত এটা কথাই ক'ব বিচাৰিছোঁ যিহেতু আজি অনুষ্ঠানটো আমি প্ৰতিগৰাকী মাতৃলৈ এই পৃথিৱীখনৰ প্ৰতিগৰাকী মাতৃলৈ উৎসৰ্গা কৰিছোঁ প্ৰতিগৰাকী মাতৃ সুস্থ থাকক সবল থাকক সকলো আচলতে সুখী থাকক আৰু আপোনালোককো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ব্যস্ততাপূৰ্ণ সময়তো আপোনালোকে আমাক ইমান ধুনীয়াকৈ সময়খিনি দিছে আৰু আপোনালোকৰ সংসাৰ সুকলমে চলি যাওক আৰু ভয় খাই কোনো নাথাকিব কোনো ভয় নাখাব তেওঁলোকক আচলতে এই যিবিলাক কেৰেক্টাৰ তেওঁলোকে আচলতে কৰে চৰিত্ৰ ৰূপায়ণ কৰে সেইবোৰ আচলতে কেমেৰাতহে কৰে আৰু ৰিয়েল লাইফত তেওঁলোক বহুত ভাল হয় মই আচলতে ব্যক্তিগতভাৱে যিহেতু লগ পাইছোঁ সেইকাৰণে কৈছোঁ বাকী শেষত কি ক'ব বিচাৰিব আটাইকে সুধিছোঁ নৱবৰ্ষৰ ওপৰত কিবা ক'ব হয় সকলোকে আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি আপোনালোকৰ চেনেলৰ যোগেদি সদৌ অসমবাসী ৰাইজলৈ আমি আমাৰ ফালৰ পৰা নতুন বৰ্ষৰ শুভেচ্ছা জনালোঁ সদায় সুস্থ থাকক হাঁহি ফূৰ্তি কৰি থাকক ভালে থাকক আৰু জয়তু এনি ভাৰতী জয়তু এনি ভাৰত 24 জিন্দাবাদ একদম বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অহা ৰবিবাৰে পুনৰ এটা নতুন অনুষ্ঠানৰ সৈতে উপস্থিত হ'ম আপোনালোকৰ মাজলৈ আহিম তেতিয়ালৈকে কিন্তু চাই থাকিব এনি ভাৰত 24 ধন্যবাদ